এয়া আকাশবাণী গুৱাহাটী। এতিয়া শুনক সৌৰভজ্যোতি মহন্তৰ কণ্ঠত আধুনিক গীত। শিল্পীৰ কণ্ঠত আজি প্ৰথমে শুনক পৰাগ কুমাৰ ভট্টাচাৰ্যী ৰচিত আৰু উৎপল দাসৰ সুৰৰ এটি গীত। মেঘেৰে মোৰ মন আকাশ ধুঁৱলি কুঁৱলি মেঘেৰে মোৰ মন আকাশ ধুঁৱলি কুঁৱলি। দেউতাৰ জন্ম 1963 চনৰ 14 ডিচেম্বৰত গুৱাহাটীৰ শান্তিপুৰত হৈছিল। মোৰ ককা এজন অধিবক্তা আছিল আৰু আইতাই সেই সময়ত 3জনী কন্যাৰ সন্তানৰ মাতৃ আছিল। আমাৰ ঘৰত এটা পৰম্পৰা আৰম্ভণিৰ পৰাই চলি আহিছে আৰু সেই হ'ল ৰেডিঅ' শুনা। ৰাতিপুৱা বন্দনাৰ পৰা নাটক, গীত আৰু মাজে মাজে পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বছৰমানৰ আছিল। মোক জেঠাইহঁতে এতিয়াও কয় যে দেউতাই বাই ভনী কেইটাৰ মাজত বন বগৰী বিতৰণিৰ এটি নিয়ম বনাইছিল। দেউতাই 3জনী বায়েক আৰু এজনী ভনীয়েকৰ মাজত বহি 1971 চনৰ হিন্দী বোলছবি কাৰাৱানৰ জনপ্ৰিয় গীত আৰে হো গৰিয়া কাহা তেৰা দেশ ৰে এই গীতটি গায় আৰু এই গীতটি আৰম্ভ কৰাৰ লগে লগে চাৰিওজনীকে হাতকেইখন মেলিব দিয়ে আৰু এটা এটাকৈ বন বগৰী ভগাই দিছিল। দেউতাৰ সংগীতৰ সাধনাৰ প্ৰথম আৰম্ভণি হৈছিল 1975 চনত। দেউতাই গুৱাহাটীৰ পাণবজাৰত সংগীত কাননত তবলা শিকিবৰ কাৰণে যোৱা আৰম্ভ কৰিলে। মোৰ আইতাৰ যদিও নিজে সংগীত কেতিয়াও কৰা নাছিল, গীত কেতিয়াও গোৱা নাছিল, কিন্তু আইতাৰ সংগীতৰ প্ৰতি এটি দুৰ্বলতা আছিল আৰু সেয়ে দেউতাই তবলা শিকিলে। ঠিক তেনেদৰে দেউতাৰ মেট্ৰিক দিয়াৰ পিছত দেউতা আৰু দেউতাৰ সৰুকালৰে বন্ধু হৃদয় ৰঞ্জন চৌধুৰীয়ে সেই সময়ৰ বিশিষ্ট সংগীতজ্ঞ ডক্টৰ লোকনাথ চুব্বা তেওঁ তাত গীটাৰ শিকিবলৈ গ'ল। নমস্কাৰ, মই হৃদয় ৰঞ্জন চৌধুৰী। আজিৰ দিনটোতে আমি তেওঁক হেৰুৱাইছিলোঁ। উৎপল মোৰ বৰ ভাল বন্ধু আছিল। সৰুৰ পৰাই আমি স্কুলৰ পৰা, তাৰপিছত আমি মিউজিক শিকাৰ পৰা গোটেইখিনিতে মোৰ সৰুৰ পৰা সি লগ আছিল। আমি যেতিয়া মেট্ৰিক পাছ কৰোঁ তাৰপিছতে আমি মিউজিক শিকিছিলোঁ ডক্টৰ লোকনাথ চুব্বাৰ ওচৰত। তাৰপিছত তেওঁ সেই সময়ৰ পৰা যি মিউজিক কৰিলে, মৰাৰ আগমুহূৰ্তলৈ তেওঁ মিউজিক কৰিয়ে থাকিল। তেওঁ সদায় আবেলি হ'লে মোৰ তাত আহে, কিবা প্ৰজেক্ট থাকিলে মোৰ এই ছেটআপটোতে কাম কৰে। তেওঁ এজন ভাল মিউজিক টিচাৰ আছিলে আৰু কম্প'জাৰো আছিলে, জানেই আপোনালোকে। আৰু এতিয়া তেওঁক হেৰুৱাই মই বৰ দুখিত হৈছোঁৱেই আৰু পৰিয়ালবৰ্গৰ কথাটো ক'বই নালাগে। আৰু তেওঁ য'তে নাথাকক সদায় মিউজিকৰ লগতে থাকক আৰু পৰিয়ালবৰ্গকো সমবেদনা জ্ঞাপন কৰিছোঁ যাতে অলপ ভগৱানে শক্তি দিয়ে। এইখিনি কৈয়ে মই সমাপ্ত কৰিছোঁ। নমস্কাৰ। ঠিক তেনেকৈ ডক্টৰ চুব্বাৰ তাত শিকি থকাৰ দিনত দেউতাই লগ পাইছিল প্ৰয়াত শিল্পী কিশোৰ গিৰি আংকলক আৰু বিশিষ্ট শিল্পী দিলীপ ৰসাইলী আৰু বাবুল দত্তক।
মোৰ ককা যিহেতু এজন অধিবক্তা আছিল, স্বাভাৱিকভাৱে তেওঁ বিচাৰিছিল দেউতায়ো ওকালতি কৰাটো। সেই উদ্দেশ্যৰে দেউতাই LLB ডিগ্ৰীৰ বাবে এডমিশ্যনো লৈছিল। কিন্তু দেউতাৰ মনত সৰ্বপ্ৰথম স্থানত আছিল সংগীত, আৰু সেয়ে আন সকলো চিন্তা এৰি দেউতাই নিজৰ সংগীত যাত্ৰাত আগবাঢ়িল আৰু অল ইণ্ডিয়া ৰেডিঅ'ত এজন স্বীকৃত গীটাৰিষ্ট হিচাপে নিজৰ পৰিচয় দিয়াত সক্ষম হ'ল। So you think you can tell heaven from hell, blue skies from pain, carry down green feet from a cold steel rail, smile for rain. Do you think you can tell that they get you to train? Your heroes for gold, hot ashes for trees, hot air from the cool breeze, cold comfort for change. Did you ever read his chain? I walk on part of the wall, fully drawn in the cage. অসমৰ এজন বিশিষ্ট সংগীত শিল্পী, এজন দক্ষ গীটাৰ বাদক, সংগীত পৰিচালক, সংগীত ব্যৱস্থাপক, স্বৰ্গীয় উৎপল দাসৰ পুণ্যতিথিৰ দিনা তেওঁৰ পবিত্ৰ স্মৃতিত মই জ্ঞাপন কৰিছোঁ মোৰ অন্তৰৰ গভীৰ শ্ৰদ্ধাঞ্জলি। চাওঁতে উৎপলবিহীন এটা বছৰ পাৰ হৈ গ'ল। কিদৰে পাৰ হৈ গ'ল আমি গমেই নাপালোঁ। দৰাচলতে যোৱা বছৰটো আমাৰ বাবে অতি দুৰ্ভাগ্যজনক বছৰ আছিল, কাৰণ সেই বছৰটোতে আমি ভালেকেইজন আমাৰ সতীৰ্থক হেৰুৱাব লগা হ'ল। যা হওক, উৎপল আছিল এজন অতি অমায়িক, ভদ্ৰ, গহীন গম্ভীৰ, ধীৰ স্থিৰ ব্যক্তিত্বৰ অধিকাৰী, যিয়ে মনে প্ৰাণে সংগীতক ভাল পাইছিল, সংগীত বুজি পাইছিল। সেইবাবে তেওঁৰ সৃষ্টিসমূহ আছিল কিছু ব্যতিক্ৰমী, সচৰাচৰ সংগীতৰ লগত নিমিলে, কিছু ব্যতিক্ৰমী। উৎপলৰ লগত একেলগে কাম কৰাৰ মোৰ বহুখিনি অভিজ্ঞতা আছে। আকাশবাণীৰ ক্ষেত্ৰতেই হওক, ষ্টুডিঅ'ৰ ৰেকৰ্ডিঙৰ ক্ষেত্ৰতে হওক বা মঞ্চৰ ক্ষেত্ৰতে হওক, তেওঁৰ পৰা মই ভালেখিনি সহায় সহযোগিতা পাইছিলোঁ। মোৰ সংগীতৰ ক্ষেত্ৰখনত উৎপলৰ পৰা যিখিনি সহায় সহযোগিতা পাইছিলোঁ, সেই কথা মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। উৎপলৰ কথা মনত পৰিলে আজিও মনটো ভাৰাক্ৰান্ত হৈ উঠে। এসময়ত উৎপল প্ৰায়ে আমাৰ ঘৰলৈ আহে, বিশেষকৈ সন্ধিয়া সময়ত আহে, আৰু আমি দুই বহি সংগীতৰ বিভিন্ন দিশ সামৰি বহু ৰাতিলৈকে আমি আলোচনাত মিলিত হওঁ। সেইবোৰ কথা, বহুত কথা, কি ক'ম, কিমান ক'ম। আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, উৎপলৰ পবিত্ৰ আত্মাই যেন চিৰশান্তি লাভ কৰে। তেওঁ য'তেই আছে সুখত থাকক, শান্তিত থাকক। ওম শান্তি, ওম শান্তি, ওম শান্তি। দেউতাই
বিভিন্ন গুণী জ্ঞানী শিল্পীৰ লগত গীটাৰ বাদক হিচাপে অসমৰ বিভিন্ন মঞ্চত অনুষ্ঠান পৰিৱেশনো কৰিছিল। উৎপল দাস অসমৰ সংগীত জগতখনৰ এটা চিনাকি নাম। বিশিষ্ট গীটাৰ বাদক, সংগীত পৰিচালক উৎপল দাস মোৰ কনিষ্ঠ ভাতৃসম। আজি এবছৰ আগতে উৎপল অকালতে আমাৰ মাজৰ পৰা চিৰদিনৰ হেৰাই গৈছিল। এইখিনিতে মই উৎপলৰ আত্মাৰ সদগতি কামনা কৰিলোঁ আৰু লগতে দুই পুত্ৰ পৰিবাৰসহ পৰিয়ালৰ অন্যান্য সদস্যলৈকো মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। সম্ভৱতঃ ৮০ দশকৰ শেষৰ ফালেই হ'ব উৎপলৰ লগত সংগীতৰ মাধ্যমেৰে মোৰ চিনাকি হৈছিলে। ইয়াৰ পিছতে গুৱাহাটী দূৰদৰ্শনত মোৰ এটা অসমীয়া আধুনিক গীতৰ অনুষ্ঠানত উৎপলে গীটাৰ বজোৱাৰ লগতে মিউজিকেল এৰেঞ্জমেণ্টটো কৰি দিছিলে। মই উৎসাহিত হৈছিলোঁ। তেতিয়াৰ পৰা উৎপলৰ লগত মোৰ সম্পৰ্কটো গাঢ় হৈ যায়। তদুপৰি মই সংগীত পৰিচালনা কৰা এখন ধাৰাবাহিকতো উৎপলে মিউজিকেল এৰেঞ্জমেণ্টটো কৰি যথেষ্ট উৎসাহিত কৰিছিলে। মই আজিও পাহৰিব নোৱাৰোঁ এইটো। আমি প্ৰায় কেইজনমান শিল্পী মিলি সংগীতৰ আড্ডাত গোট খাওঁ। প্ৰায় এই সংগীতৰ আড্ডাত থকা শিল্পীসকল হ'ল কুল বৰুৱা, হীৰেণ শৰ্মা, জগজিৎ সিং, কুঞ্জ ৰয় আৰু হৃদয় ৰঞ্জন চৌধুৰী আছিলে। আৰু এই আড্ডাতেই উৎপলো আহে আৰু যোগদান কৰে আৰু বিভিন্ন আলোচনা বিলোচনাত ভাগ লয় আৰু সংগীত চৰ্চাও কৰে। সংগীতৰ বিভিন্ন দিশত আলোচনাৰ মাজতে উৎপলৰ ৱেষ্টাৰ্ণ মিউজিক সম্পৰ্কে গভীৰ ধ্যান ধাৰণাৰ কথা প্ৰকাশ পাইছিল। বিশেষভাৱে উল্লেখনীয় কথাটো হ'ল উৎপলে কোনো ধৰণৰ চাকৰিৰ কথা চিন্তা নকৰি সংগীতকেই পেচা হিচাপে লৈ সংগীত আৰু সংসাৰ সমান্তৰালভাৱে চলাই লৈ গৈছিল। পিছলৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সংগীত শিক্ষা প্ৰদান কৰি ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিছিল। তদুপৰি ৰেডিঅ'ৰ নিয়মীয়া সংগীত শিল্পী হোৱাৰ উপৰিও তেওঁ কম্প'জাৰৰ দায়িত্বও সফলভাৱে পালন কৰিছিলে। এজন সুদক্ষ শিল্পী হোৱাৰ উপৰি উৎপল অতি অমায়িক, ভদ্ৰ, শান্তশিষ্ট স্বভাৱৰ ব্যক্তি আছিলে। সেয়ে এনে এজন শিল্পীৰ কৰ্মৰাজিক আমি জীয়াই ৰখাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব। শেষত উৎপলৰ শিল্পী সত্তাক প্ৰতি সন্মান জনাই মই শ্ৰদ্ধা নিবেদন কৰিলোঁ। দেউতাৰ লগত প্ৰয়াত শিল্পী কুল বৰুৱাদেৱৰ বহু বছৰ ধৰি ঘনিষ্ঠতা আছিল। তেওঁৰ অবিহনে তেওঁৰ কনিষ্ঠ পুত্ৰ ঋষিক বৰুৱাই দেউতাৰ লগত যি স্মৃতি সেয়া আমাৰ সন্মুখত ব্যক্ত কৰিছে। নমস্কাৰ, মোৰ নাম ঋষিক বৰুৱা। মই প্ৰয়াত কুল বৰুৱাৰ কনিষ্ঠ পুত্ৰ। উৎপল খুৰাৰ কথা ক'বলৈ গ'লে প্ৰথমতে ক'ব লাগিব তেখেত আছিল মোৰ গুৰু।
গীটাৰৰ শিক্ষা মই তেখেতৰ ওচৰতে লাভ কৰিছিলোঁ। তেখেত মোৰ গুৰু আছিল যদিও মই তেখেতক সদায় খুৰা হিচাপে সম্বোধন কৰিছিলোঁ, কিয়নো তেখেতে মোক সৰুৰে পৰা পাইছিল আৰু তেখেতৰ আৰু আমাৰ ঘৰৰ মাজত এটি সুসম্পৰ্ক আছিল। সাংগীতিক দিশৰ পৰা ক'বলৈ গ'লে উৎপল খুৰা আৰু দেউতা প্ৰয়াত কুল বৰুৱা ইজনে সিজনৰ প্ৰতি আছিল গভীৰ শ্ৰদ্ধাভাৱ আৰু মৰম। উৎপল খুৰাৰ সংগীত ব্যৱস্থাপনাত দেউতাই গীত পৰিৱেশনো কৰিছিল। নিৰিবিলি এই গধূলিতে এই গীতটি দেউতাৰ অতিকৈ প্ৰিয় আছিল। এই গীতটিৰ সংগীত ব্যৱস্থাপনা কৰিছিল উৎপল খুৰাই। শিল্পী হিচাপে উৎপল খুৰা আছিল অতি অমায়িক, সহজ সৰল আৰু প্ৰচাৰ বিমুখ, আৰু গুৰু হিচাপে আছিল অতিকৈ ছিনচিয়াৰ আৰু ছিষ্টেমেটিক। উৎপল খুৰা আজি আমাৰ মাজত নাই। আমাৰ মাজৰ পৰা আঁতৰি যোৱা তেখেতৰ আজি এবছৰ হ'ল। তেখেতৰ সমূহ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ যি সাংগীতিক অৱদান, তেখেতক ভালপোৱা মানুহৰ মাজত সদায় থাকি যাব আৰু তেখেতৰ পৰা মই যিখিনি শিকিলোঁ সেইখিনি যাতে মই আৰু নিখুঁত কৰিব পাৰোঁ সেয়া মই সদায় চেষ্টা কৰি যাম। ধন্যবাদ, নমস্কাৰ। নিৰিবিলি এই গধূলিতে, মিঠা মিঠা এই জোনাকতে, নিয়ৰ সনা দুবৰিতে, কিনো ক'লা আহি মনে মনে তুমি মধু ভৰা এই লগনতে। নিৰিবিলি এই গধূলিতে, মিঠা মিঠা এই জোনাকতে, নিয়ৰ সনা দুবৰিতে, কিনো ক'লা আহি মনে মনে তুমি মধু ভৰা এই লগনতে। দূৰণিৰে বননিৰে নাহৰৰে সুৰভিতে, তুমি আহিছিলা মন চুই গ'লা হৃদয়কে। দূৰণিৰে বননিৰে নাহৰৰে সুৰভিতে, তুমি আহিছিলা মন চুই গ'লা হৃদয়কে। ক্ষণে ক্ষণে আহে সোঁৱৰণি আজি মধু ভৰা এই লগনতে। অসমৰ বিশিষ্ট সংগীতজ্ঞ, বিশেষকৈ শাস্ত্ৰীয় সংগীতৰ গুৰু দীপেন ৰয় দেৱো আমাৰ দেউতাৰ লগত অতি ঘনিষ্ঠ আছিল। তেওঁ প্ৰথমটি অডিঅ' কেছেট সুৰৰ এনে জোনাক আছিল দেউতাৰো সংগীত সজ্জাৰ প্ৰথম কেছেট। গুৱাহাটীৰ শান্তিপুৰ নিবাসী প্ৰয়াত উৎপল দাস মোৰ সৰু ভাইৰ নিচিনা আছিলে। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ BI গ্ৰেডেড গীটাৰৰ শিল্পী হোৱাৰ উপৰিও অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃত কম্প'জাৰ আছিল। ইয়াৰ উপৰিও তেখেত গীটাৰৰ এজন লেখত ল'বলগীয়া অভিজ্ঞ শিক্ষাগুৰু আছিল। পাশ্চাত্য পদ্ধতিত ষ্টাফ নোটেশ্যনৰ ব্যৱহাৰ কৰি তেখেতে শিষ্যবিলাকক পাঠদান কৰিছিল। তাৰ বাবে নিজে যথেষ্ট কষ্ট কৰি পাশ্চাত্য সংগীতৰ লগত জড়িত বহু গ্ৰন্থৰ অধ্যয়ন কৰি
লগতে ব্যৱহাৰিক ক্ষেত্ৰত সেইবিলাকৰ প্ৰয়োগ কৰি শিষ্যবিলাকক লণ্ডনৰ ABRSM এছ'চিয়েট বৰ্ড অফ ৰয়েল স্কুল অফ মিউজিকৰ মানদণ্ডত শিক্ষাদান কৰিছিল আৰু ABRSMৰ চিলেবাছ অনুযায়ী শিক্ষাদান কৰিছিলে যদিও চিলেবাছ অনুযায়ী পৰীক্ষাৰ বাবে শিষ্যবিলাকক সাজু কৰাইছিলে আৰু যথেষ্ট মানদণ্ড হৈ ভাল ফল পাবলৈ সক্ষম হৈছিল। ক'বলৈ বৰ দুখ লাগে যে আমি এজন ভাল শিক্ষাগুৰু হেৰুৱালোঁ। উৎপলৰ লগত মই বিশেষভাৱে জড়িত আছিলোঁ অসমীয়া আধুনিক গীতৰ সব্যসুৰাৰ প্ৰযোজনাত। 1993 চনৰ মোৰ ভালেকেইটা সুৰ কৰা গীতৰ সংগীত ব্যৱস্থাপনা কৰি উৎপলে সব্যসুৰা সুৰৰ এনে জনাক জনপ্ৰিয় কৰি তোলাত তেখেতৰ অৰিহণা বহুত বেছি আছে। উৎপল মোৰ আৰু এতিয়াৰ জনপ্ৰিয় গায়িকা কল্পনা পাটোৱাৰীৰ একেলগে প্ৰথমবাৰৰ বাবে এটা ডাঙৰ ব্ৰেক হৈছিল সেই সময়ত। তাৰপিছত কিন্তু উৎপল আৰু কল্পনাই পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। ইয়াৰ উপৰিও জ্যোতিৰূপাৰ 2004 চনৰ মিডিয়া এৱাৰ্ডছ উপলক্ষে পতা সাংস্কৃতিক অনুষ্ঠানত যিটো থিম ছং মই সুৰ কৰিছিলোঁ সেই সুৰটো উৎপলৰ সংগীত ব্যৱস্থাপনাত আমি পৰিচালনা কৰি তাত মঞ্চস্থ কৰিছিলোঁ আৰু আমি প্ৰশংসিত হৈছিলোঁ। অকল গীতৰ মাজতেই বা সব্যসুৰাৰ মাজত সীমিত নাথাকি উৎপলে নাটকৰ কামো কিছু কৰিছিলে। গুৱাহাটীৰ স্থানীয় অনুষ্ঠান ৰংগপীঠৰ প্ৰযোজনাত মঞ্চস্থ হোৱা শিশু নাট স্বাৰ্থপৰ দত্তৰ বহুকেইটা গীত তাত সোমাবলগীয়া হৈছিলে আৰু সেই মই সুৰাৰোপিত কৰা গীতখিনিৰ গোটেই গীতকেইটা সংগীত ব্যৱস্থাপনা কৰাৰ উপৰিও উৎপলে নাটকখনৰ আৱসংগীতৰ আটাইখিনি কাম মানে নিজেই কৰিছিলে। উৎপলৰ সংগীতৰ যিটো চৰ্চা আছিলে সেইটোত সদায় আমি চিনচিয়াৰিটি দেখা পাইছিলোঁ আৰু বহু শিল্পীয়ে উৎপলৰ সংগীত এৰেঞ্জমেণ্টত কাম কৰি সুখী হৈছে আৰু নতুন নতুন ধুনীয়া প্ৰডাকশ্যনো হৈছিলে। তেখেতৰ কামৰ মানদণ্ড কিন্তু বহুত ওপৰলৈ গ'লহেঁতেন, কিন্তু কেতিয়াও কোনো ক্ষেত্ৰত আপোচ নকৰা এইগৰাকী মহান শিল্পীক আমি অকালতে হেৰুৱাব লগা হোৱা বাবে বহু ক্ষতি হ'ল। যদিও তেখেতৰ কষ্টখিনি যিটো সংগীতৰ কষ্ট যিখিনি কৰিছিলে বহুত সব্যসুৰাত বাণীবদ্ধ হৈ আছে বাবেই আমি সকলোৱে তেখেতৰ সদায় স্মৰণ কৰিম। আজি তেখেতৰ এবছৰীয়া পুণ্যতিথিত তেওঁৰ বিদেহী আত্মাই শান্তি লাভ কৰক এই কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেতে সংগীতেৰে সজোৱা মোৰ সুৰাৰোপিত গীত এটি যিটো সব্যসুৰা সুৰৰ এনে জনাকত বাণীবদ্ধ হৈছিলে এই চেগতে অলপ শুনাই দিছোঁ। শেৱালি ফুলৰ আহি জানো তোমাৰ আহি আছে, শেৱালি ফুলৰ আহি জানো তোমাৰ আহি আছে, দুবৰি বনৰ নিয়ৰত জানো দুবৰি বনৰ নিয়ৰত জানো সকলো তোমাৰ আছে, শেৱালি ফুলৰ আহি জানো তোমাৰ আহি আছে।
শেৱালি ফুলৰ হাঁহি জানো তোমাৰ হাঁহি আছে দুবৰি বনৰ নিয়ৰত জানো দুবৰি বনৰ নিয়ৰত জানো সকলো তোমাৰ আছে সকলো তোমাৰ আছে শেৱালি ফুলৰ হাঁহি জানো তোমাৰ হাঁহি আছে মনৰ গোপন বনত জ্বলে জিলমিল এটি তৰা মনৰ গোপন বনত জ্বলে জিলমিল এটি তৰা বুজো নুবুজো তোমাৰ কথা বুজো নুবুজো তোমাৰ কথা অযুত হাতত ভৰা অযুত হাতত ভৰা হয়তো তোমাৰ চকুৰ পাহিত হয়তো তোমাৰ চকুৰ পাহিত মোৰ চকুলো নাচে মোৰ চকুলো নাচে শেৱালি ফুলৰ হাঁহি জানো তোমাৰ হাঁহি আছে সংগীতৰ এই যাত্ৰাতে দেউতাই ছাত্ৰ জীৱনত লগ পাইছিল শান্তিপুৰ নিবাসী শিল্পী অনুপ শৰ্মাক আৰু দুয়োৰে চিন্তাধাৰা আশা আৰু হেঁপাহ একেধৰণৰ আছিল বাবেই তেওঁলোকে বহুতো গীতৰ সুৰ আৰু সংযোজনা একেলগে কৰিলে। নমস্কাৰ, মই শ্ৰী অনুপ শৰ্মা। আজি সামাজিক মাধ্যমৰ আগত ওলোৱাৰ কাৰণ এইটোৱেই যে মোৰ পৰম বন্ধু উৎপল দাস, সংগীত শিল্পী উৎপল দাস, তেখেত আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ আজি এবছৰ পূৰ্ণ হ'ল আৰু এই এবছৰীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ ল'বলৈ পাই মই কিছু শান্তি অনুভৱ কৰিছোঁ। উৎপল দাসৰ বিষয়ে ইতিমধ্যে সকলোৱে জানে, তেখেত এজন সংগীত শিল্পী আছিলে আৰু তেখেত সংগীতৰ এজন আদৰ্শ গুৰু আছিলে। তেখেতে নিজৰ ঘৰত সংগীত শিক্ষা দিয়াৰ উপৰিও অসমৰ বিভিন্ন জাগাত তেখেতে সংগীত শিক্ষা প্ৰদান কৰিছিলে মৃত্যুৰ আগলৈকে। প্ৰথম সংগীত শিক্ষা তেখেতে প্ৰদান কৰিছিল, তেখেত শিক্ষাগুৰু হিচাপে আহিছিলে বঙাইগাঁও শোধানাগাৰৰ নাটকাচল সংগীত মহাবিদ্যালয়ত। পিছলৈ তেখেতে বঙাইগাঁৱৰ সংগীত তীৰ্থ পাঠশালাৰ বজালীৰ শ্ৰুতিমালা আৰু গুৱাহাটীৰ হাৰমনি ইত্যাদিকে ধৰি বিভিন্ন সংগীত অনুষ্ঠানত সংগীত শিক্ষা প্ৰদান কৰিছিলে আৰু তেখেত এজন ভাল সংগীত পৰিচালক, সংগীত ব্যৱস্থাপক আছিলে। তেখেতে প্ৰথমে অল ইণ্ডিয়া ৰেডিঅ'ৰ দ্বাৰা গীটাৰিষ্ট হিচাপে তেওঁ স্বীকৃতপ্ৰাপ্ত হৈছিলে। পিছত তেওঁ গীটাৰিষ্ট হিচাপে বি হাই গ্ৰেডলৈ উন্নীত হয় আৰু তেওঁ তাৰ পিছত তেওঁ সংগীত
মানে কম্প'জাৰ হিচাপে অল ইণ্ডিয়া ৰেডিঅ'ৰ দ্বাৰা স্বীকৃত হয়। তেওঁ ইত্যাদিকে ধৰি বিভিন্ন কেছেটতো সংগীত ব্যৱস্থাপনা কৰিছিলে। প্ৰথম সংগীত ব্যৱস্থাপনা কৰিছিল মোৰ যিমান দূৰ সম্ভৱ মনত থকাত সুৰৰ এনে জোনাক। এই সংগীত অডিঅ' কেছেটটিত আমাৰ পৰম শ্ৰদ্ধাৰ গুৰু দীপেন দাই প্ৰযোজনা কৰিছিলে আৰু আজিৰ প্ৰসিদ্ধ শিল্পী কল্পনা পাটোৱাৰীও ইয়াত জড়িত আছিলে। এই কল্পনা পাটোৱাৰীয়ে উৎপল দাসে সুৰ সংযোজন কৰা, সুৰ ৰচনা কৰা ডক্টৰ পৰাগ ভট্টাচাৰ্যৰ দ্বাৰা পৰাগ ভট্টাচাৰ্যৰ কথাৰে এটি গীত কল্পনা পাটোৱাৰীৰ দ্বাৰা গোৱাইছিলে আৰু এই গীতটিৰ দ্বাৰা কল্পনা পাটোৱাৰীও নিজকে চিনাকি দিব পাৰিছিল যে প্ৰথম গায়িকা হিচাপে তেওঁ ওলাই আহিছিলে সংগীত সমাজলৈ। আজি সেই গীতটি মোৰ অলপমান আপোনালোকৰ জ্ঞাতাৰ্থে মই আওৰাই দিছোঁ, মোৰ যিহেতু কেছেটটো নাই মোৰ হাতত। তুমি আছা বুলি মন আকাশ হিয়া এপানী ফুল, তুমি তাৰে শোভা, তুমি আছা বুলি মন আকাশ হিয়া এপানী ফুল, তুমি তাৰে শোভা। এই গীতটি তেওঁ প্ৰথম সুৰ সংযোজন কৰি কল্পনা পাটোৱাৰীৰ দ্বাৰা গোৱাইছিলে। ইয়াৰ পিছতো তেওঁ বহুত গীতত সুৰ দিছিলে। অম্বিকাগিৰি শ্ৰদ্ধাৰ অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ কথাটো গীতত সুৰ দিছিলে। তাৰপিছত অল ইণ্ডিয়া ৰেডিঅ'ৰ দ্বাৰা স্বীকৃত বিভিন্ন গীতিকাৰৰ প্ৰসিদ্ধ গীতিকাৰৰ কথাটো তেখেতে সুৰ দিছিলে। ইত্যাদিকে ধৰি বিভিন্ন মৃত্যুৰ আগলৈকে তেখেতে এই ধৰণে সংগীতৰ মাজত সংগীতৰ বহল ক্ষেত্ৰখনত তেখেত জড়িত আছিলে। আজি তেখেত আঁতৰি যোৱাৰ কাৰণে আমাৰ সংগীত ক্ষেত্ৰখনতো আমি কিছু ক্ষতি হোৱা বুলি আমি অনুভৱ কৰোঁ। যিয়ে নহওক তেখেতৰ যি সৃষ্টি সেই সৃষ্টিক আমি বচাই ৰাখিব লাগিব আৰু তেখেত আজিৰ দিনটোত তেখেতৰ আত্মা য'তেই আছে শান্তিত থাকক তাৰে কামনাৰে মই আজিৰ মোৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মোৰ ক'ব লগাখিনি ইয়াতে সামৰিছোঁ। নমস্কাৰ। তুমি তাৰে
অনুপ শৰ্মা মামা আৰু দেউতাই আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰকে ধৰি বহুতো ঠাইত সমবেত সংগীতৰ পৰিৱেশন কৰিছিল। নমস্কাৰ। আজি এটি বিশেষ দিন আমি গোটেই পৰিয়াল একলগ হৈছোঁ। এয়া মোৰ ভাগিন অংকিতা ভৰালী, ভণ্টি জোনালী কেওট গুপ্ত, সোণালী কেওট ভৰালী বাইদেউ আৰু সৃজন গুপ্ত ভাগিন আৰু মই ৰূপালী কেওট নাথ। শ্ৰদ্ধাৰ অসমৰ এগৰাকী সংগীতজ্ঞ উৎপল দাসৰ অকালতে বিয়োগ হ'ল আৰু তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ সান্নিধ্যত আমি কেইটামান গীত শিকিছিলোঁ, অডিঅ' ভিডিঅ' কৰিছিলোঁ। আজি সেইকেইটা গীতে আমি কিছু অংশ ৰাজ্যৰ মাজলৈ আগবঢ়াবলৈ খুজিছোঁ। আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ উৎপল দা আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি এবছৰেই হ'ল। 2020 চনৰ 10 জুলাইত তেওঁ ঢুকাইছে। অকালতে এগৰাকী আমি অসমীয়া সংগীত জগতৰ ভোটাতৰা স্বৰূপ ব্যক্তি এগৰাকীক আমি হেৰুৱালোঁ। 99 চনত আমি তেখেতৰ লগত সংগীতৰ জৰিয়তে তেখেতৰ সান্নিধ্যলৈ আমি আহিছিলোঁ। 3টি সমবেত সংগীত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ মাধ্যমেৰে প্ৰচাৰ কৰাৰ উদ্দেশ্যে আমাক গোৱাৰ কথা ক'লে আৰু সেই উদ্দেশ্যে মালিগাঁৱৰ এগৰাকী কীবৰ্ড বজোৱা শিল্পী জিতুমণি কলিতা আৰু তেওঁৰ ভনীয়েক গীতুমণি কলিতা, তেওঁলোকৰ কোৱাৰ্টাৰতে আমি উৎপল দা আহে সদায় আবেলি। প্ৰায় 10 দিনমান আমি গীত ৰিহাৰ্চেল কৰিছোঁ আৰু সেই 10 দিনমানৰ সান্নিধ্যত তেখেতৰ যিখিনি একাগ্ৰতা, গুৰুত্ব সহকাৰে আমাক শিকোৱাৰ যিটো আমি দেখিলোঁ, গীতকেইটাও অতি সুন্দৰ, সাম্প্ৰতিক সময়ৰ লগত মিলা গীত। ৰোহিণী পাঠক, পৰাগ কুমাৰ ভট্টাচাৰ্য আৰু এটি গীত এতিয়া মনত নাই, কীৰ্তিকমল বিয়াৰ নে কাৰ আছিল হ'ব পাৰে। তেনেধৰণৰ 3টি গীত অডিঅ' আৰু ভিডিঅ' তেতিয়াতেই 92 চনতেই অডিঅ'টো কৰিছিল এই পাণবজাৰৰ বিশ্ববাণী ষ্টুডিঅ'। আৰু আমাৰ লগত সংগীত শিল্পী আৰু আছিলে লিপিকা গোস্বামী, গীতুমণি কলিতা আৰু ফিমেল আৰ্টিষ্ট হোৱাৰ পিছত উৎপল দাই ক'লে যে মেল আৰ্টিষ্ট কোনোবা ভাল আছে নেকি। তেতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছোঁ, তাতে মই লগ পালোঁ বৰ্তমান অসমৰ এগৰাকী প্ৰসিদ্ধ শিল্পী জয়ন্ত হাজৰিকাৰ দৰে মাতটো জীৱেন্দ্ৰ মোহন দেৱ শৰ্মা, তেওঁক মই আনিলোঁ। উৎপল দাই বৰ ভাল পালে তেখেতৰ কণ্ঠ আৰু আছিলে আৰু আছিলে কিন্তু আমাৰ সেই তেনেকৈ আমাক উৎপল দাই যি গুৰুত্ব সহকাৰে সেইকেইদিন গীতকেইটি শিকালে আৰু একেবাৰে সুমধুৰ মিঠা গীতকেইটি আমাৰ গায়ো ভাল লাগিল আৰু উৎপল দাৰ সান্নিধ্যলৈ আহি আমি সেই গীতকেইটি পৰিৱেশন কৰি যথেষ্ট সমাদৰ লাভ কৰা হৈছিল তেতিয়া আৰু প্ৰায়ে সেইকেইটা গুৱাহাটী দূৰদৰ্শন বজাইছিল। এতিয়া আমি আজি তেখেতৰ মিঠা মিঠা কথাৰ মাজেৰে সেই 3টি গীতৰে অলপ অলপ আমাৰ যি মনত আছে আৰু এতিয়া বহীখনো আমাৰ হেৰাইছে, পোৱা নাই গীতকেইটা, যি মনত আছে তাৰে অকণমান আমি আপোনালোকৰ আগত আজি পৰিৱেশন কৰিম। প্ৰথমতে আমি ৰোহিণী পাঠকৰ ৰচনাৰ কাৰো কাৰণে ভাষা পৰিমাণত এই গীতটোৰ অলপ আমি গাই কাৰো কাৰণে হিংসা নহয়, কাৰো কাৰণে হিংসা নহয়, ই ধ্বংস কৰে মাথো সমান নহয়, ই ধ্বংস কৰে মাথো সমান নহয়, নিষেধ কৰি মানুহে মানুহে থকা মানুহে মানুহে থকা ইয়ানে মাথো অবিশ্বাস, ভয় আৰু সংশয়, ইয়ানে মাথো অবিশ্বাস, ভয়
কাৰো কাৰণে হিংসা শুভ নহয় কাৰো কাৰণে হিংসা শুভ নহয় ই ধ্বংস কৰে মাথো সমান আজি বিবেক যদি অস্ত্র হয় আৰু যুক্তি যদি সবল হয় আজি বিবেক যদি অস্ত্র হয় আৰু যুক্তি যদি সবল হয় কাৰ কিনো ক্ষতি হয় কাৰ কিনো ক্ষতি হয় কাৰো কাৰণে হিংসা শুভ নহয় কাৰো কাৰণে হিংসা শুভ নহয় ই ধ্বংস কৰে মাথো সমান উৎপলদাৰ লগত কিছু স্মৃতি মোৰো জড়িত হৈ আছিলে উৎপলদাই মোক কিছুদিন আগতে আমাৰ অনাতাঁৰ শিল্পী অনাতাঁৰ কেন্দ্ৰৰ উৎপল বৰাৰ পৰা নাম্বাৰটো লৈছিলে পুৰণি নাম্বাৰটো তেওঁ উৎপলদা মেণ্ডলিন বজাই সকলোৱে জানে খুব ভাল তেখেতৰ পৰা নাম্বাৰটো লৈ মোলৈ এদিন ফোন কৰিলে তেওঁ এটা নতুন প্ৰজেক্টৰ কাৰণে মোক চিটাৰ বজোৱাৰ কাৰণে ফোন কৰিছিলে কিন্তু সেই স্মৃতিটো মোৰ কাৰণে দুখৰ হৈ ৰ'ল কাৰণ সেই প্ৰজেক্টটোত মোৰ বজোৱা নহ'ল কাৰণ কিছুদিনৰ পিছতে তেখেতে অসুস্থতাত পৰিলে আৰু তাৰপিছতে তেওঁ ঢুকাই থাকিলে সেইটো মোৰ কাৰণে খুব আধৰুৱা এটা স্মৃতি হৈ ৰ'ল দুখৰ এটা স্মৃতি আজি আমাৰ এই পৰ্দাৰ কৰা কম্প'জ কৰা গীতকেইটিৰ আজি আমি গাবলৈ গৈছোঁ এতিয়া হেৰি পৰাগ কুমাৰ ভট্টাচাৰ্যদেৱৰ বৰলুই বয় ভটিয়াই পাৰৰে স্বৰ চুই এই গীতটো আমি গাওঁ বৰলুইত বয় ভটিয়াই পাৰৰে স্বৰ চুই বৰলুইত বয় ভটিয়াই পাৰৰে স্বৰ চুই দিচাং দিখো কোৱানখিনি তাতে মিলিছে গৈ বৰলুইত বয় ভটিয়াই পাৰৰে স্বৰ চুই হাতোখন সাগৰে মাতিছে ৰবনা হৰি নাই হাতোখন সাগৰে মাতিছে ৰবনা হৰি নাই মৰমৰ ময়ূৰ পংখী তাতে ধোৱে ধোৱে উটি যায় মৰমৰ ময়ূৰ পংখী তাতে ধোৱে ধোৱে উটি যায় বৰলুইত বয় ভটিয়াই পাৰৰে স্বৰ চুই বৰলুইত বয় ভটিয়াই পাৰৰে স্বৰ চুই দিচাং দিখো কোৱানখিনি তাতে মিলিছে গৈ বৰলুইত বয় ভটিয়াই পাৰৰে স্বৰ চুই উৎপলদাৰ সোঁৱৰণত এখনি তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ ওলাইছে আৰু ইয়াৰ কাৰণে তেখেতৰ সুপুত্ৰ শ্ৰী উদ্দীপ্ত দাসলৈ আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ 1986 চনত
সংগীতৰ মাধ্যমেৰেই দেউতাই লগ পাইছিল মাক আৰু তাৰে ঠিক 4 বছৰ পাছতেই দুয়োৱে সংসাৰ আৰম্ভ কৰিলে। দেউতায়ে ডক্টৰ পৰাগ কুমাৰ ভট্টাচাৰ্যী, কীৰ্তিকমল ভূঞা, দীনেশ বৈশ্য, গুণমণি বৰা, দীপংকৰ ডেকা, বেণুধৰ কলিতা আৰু বহুতো গীতিকাৰৰ গীতত সুৰ দিছিল। নমস্কাৰ। আজি এই সহৰণি সভাত উপস্থিত থাকিবলৈ পাই মই অত্যন্ত ধন্য মানিছোঁ। এইকাৰণেই যে বিশিষ্ট শিল্পী উৎপল দাস মোৰ অতি ঘনিষ্ঠ আছিল। তেখেতে আমাক অতি কম বয়সতে এৰি থৈ গ'ল। এজন প্ৰতিভাসম্পন্ন শিল্পীৰ মৃত্যুত আমি সঁচাকৈ মৰ্মাহত হ'লোঁ আৰু আজি তেখেতক স্মৰণ কৰিবৰ কাৰণে এই যি অনুষ্ঠানৰ আয়োজন কৰিছে সি সঁচাকৈ বৰ প্ৰশংসনীয় হৈছে আৰু মই এইখিনিতে তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু মই আশা ৰাখিছোঁ যে তেখেতৰ যি সুৰ তেখেতে সৃষ্টি কৰি গ'ল, এই সুৰে আমাৰ অসমীয়া ডেকা গাভৰুবিলাকক সদায় উৎসাহিত কৰিব, অনুপ্ৰাণিত কৰিব আৰু তেখেতৰ যি প্ৰতিভা, এই প্ৰতিভাক স্মৰণ কৰি তেওঁলোক উল্লেখিত হ'ব। গতিকে আজিৰ এই অনুষ্ঠানটো সঁচাকৈ অতি এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান। আমাৰ দুখ লাগিছে, কাৰণ তেনেকুৱা এজন মহান শিল্পীৰ মৃত্যুত আমি আজি তেখেতৰ স্মৰণি সভা পাতিব লগা হৈছে। গতিকে আমাৰ দুখ লাগিছে, তথাপিও এইকাৰণেই ভাল লাগিছে যে তেখেতৰ বিদেহী আত্মাৰ প্ৰতি আমাৰ আটাইৰে শ্ৰদ্ধা এই অনুষ্ঠানৰ যোগেদি ব্যক্ত কৰিছে আৰু সেইফালৰ পৰা আমি আজি এই অনুষ্ঠানত মিলিত হৈ নিজকে ধন্য মানিছোঁ। উৎপল দাসৰ লগত মোৰ সম্পৰ্ক অতি ঘনিষ্ঠ। তেখেতে যেতিয়াই মোৰ ওচৰত গৈছে তেতিয়াই গানৰ কাৰণে গৈছে। আচলতে প্ৰথম আৰু তেওঁ প্ৰতিভাৱান শিল্পীক বিচাৰি পাইছিল আৰু এই প্ৰতিভাৱান শিল্পীক উলিয়াই অনাৰ কাৰণে তেওঁ যথেষ্ট চেষ্টা কৰিছিল। কল্পনা পাটোৱাৰী যেতিয়া প্ৰথম গান গায় তেতিয়া তেওঁ মোৰ ওচৰত গৈ কৈছে, দাদা এটা ভাল গান লিখি দিয়ক, এটা খুব ভাল আৰ্টিষ্ট মই পাইছোঁ, তেওঁ খুব ভাল গান গায়, তেওঁৰ কাৰণে আপুনি এটা গান লিখি দিয়ক। আৰু মই বহুত কষ্ট কৰি এটা গান লিখি দিছিলোঁ। এইটো অতি সুন্দৰভাৱে তেখেতে ৰেকৰ্ডিং কৰি গানটো মোক শুনাইছিল আৰু সেই গানটো যথেষ্ট পপুলাৰ হৈছিল আৰু সঁচাকৈ তেওঁৰ অনুমান অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। কাৰণ কল্পনা পাটোৱাৰী এতিয়া এজন এগৰাকী প্ৰতিভাসম্পন্ন আৰু সৰ্বভাৰতীয় শিল্পীত পৰিণত হৈছে আৰু এই কথাটো তেখেতে তেতিয়াই অনুমান কৰিছিল। ঠিক তেনেকুৱাকৈ ভাল গাঁৱতে যেতিয়া গান বিচাৰে তেতিয়া তেওঁ প্ৰায়ে মোক কয়। শেষত একেবাৰে পুলক বেনাৰ্জীয়ে এটা গানৰ অনুষ্ঠান কৰোঁতে তেওঁ মোৰ পৰা গান লৈ সুন্দৰ অনুষ্ঠানটো সম্পন্ন কৰিলে। গতিকে মোৰ লগত তেখেতৰ যিটো আত্মিক সম্পৰ্ক আছিল সেইটো আছিল অত্যন্ত ঘনিষ্ঠ আৰু তেখেতৰ মৃত্যুত মই সেইকাৰণে বেছি মৰ্মাহত হৈছোঁ। তেখেতৰ মাজত মই বহুত কিবা কিবি আৱিষ্কাৰ কৰিছিলোঁ যে ভৱিষ্যতে এজন অত্যন্ত প্ৰতিভাশালী সুৰকাৰ ৰূপে তেওঁ পৰিগণিত হ'ব। আকাশবাণী আৰু দূৰদৰ্শন উভয়ৰে সুৰকাৰ হিচাপে তেওঁ যি প্ৰতিষ্ঠা লাভ কৰিছিল সেই প্ৰতিষ্ঠা বেছিদিন স্থায়ী নহ'ল, কাৰণ তেখেতক মৃত্যু আঁকোৱালি ল'লে। গতিকে আজি তেখেতৰ এই সোঁৱৰণি অনুষ্ঠানত মই তেখেতৰ প্ৰতি পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ বিদেহী আত্মাৰ শান্তি কামনা কৰিছোঁ আৰু আটাইলোক আপোনাক আটাইলৈকে মই মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। মোৰ মৰমৰ ভাইটি উৎপল দাসৰ যোৱা বছৰ পৰলোক প্ৰাপ্তি হয়। চাওঁতে চাওঁতে এটা বছৰেই পাৰ হৈ গ'ল। পিছে আজিলৈকে মোৰ বিশ্বাস কৰিবই পৰা নাই
যে উৎপল আৰু আমাৰ মাজত নাই। আজি তেখেতৰ এই প্ৰথম পুণ্যতিথিত বিদেহী আত্মাৰ বাবে মই মোৰ অজস্ৰ প্ৰাৰ্থনা যাচিছোঁ আৰু তেওঁৰ আত্মাই যেন চিৰশান্তি লাভ কৰে। উৎপল এজন বৰ কোমল মনৰ, নম্ৰ, মৰমীয়াল ব্যক্তি আছিলে। তেওঁ নিশ্চয় কেতিয়াও কাকো কষ্ট বা আঘাত দিয়ে পোৱা নাই। যেতিয়াই কোনোবাই কিবা অনুৰোধ কৰিছিল সেই অনুৰোধ তেওঁ শীঘ্ৰেই ৰক্ষা কৰিছিল। মোৰ ঘৰৰ ওচৰতে থকা হেতুকে উৎপল দাসে মোক বহুত ক্ষেত্ৰত বহুত সহায় কৰিছিল। সংগীতৰ ক্ষেত্ৰত বিশেষকৈ যেতিয়াই সংগত কৰিবলৈ কথা কওঁ তেওঁ গুচি আহিছিল। বিশেষকৈ মোৰ এলবাম অ' পুৰণা ঠিকনাৰ সময়ত সংগীত পৰিচালনাও কৰাৰ বাহিৰে বহুতখিনি সহায়ো তেওঁ কৰিছিল। উৎপলৰ সেই হাঁহি থকা মুখখন মোৰ এতিয়াও মনত পৰে। আহোঁতে যাওঁতেই মাত দিয়ে, এনে যেন লাগে যেন এতিয়াও সেইফালেদি আগবাঢ়ি গ'লে যেন মাত এষাৰ দিব। আজিৰ এই দিনটোত উৎপলৰ বাবে মোৰ বহুত মনত পৰিছে আৰু বিশেষকৈ তেওঁ ৰচনা কৰা, সুৰ কৰা এটি গীত যিটো মই গাইছিলোঁ মোৰ মনত পৰিছে। অভিমানী আপোন মোৰ প্ৰেমৰ স্মৃতিৰে ভৰা, অভিমানী আপোন মোৰ প্ৰেমৰ স্মৃতিৰে ভৰা।
অল ইণ্ডিয়া ৰেডিঅ'ৰ এপ্ৰুভড গীটাৰিষ্ট হোৱাৰ উপৰিও দেউতাই আকাশবাণীত কম্প'জাৰশ্বিপৰ পৰীক্ষা দিছিল আৰু এজন স্বীকৃত কম্প'জাৰ হোৱাত সফল হৈছিল। উৎপল দাস এজন মিঠা গীটাৰিষ্ট, মিঠা সুৰকাৰ। তেওঁ আজিৰ দিনটোত তেওঁৰ প্ৰথম মৃত্যুবাৰ্ষিকী। তেওঁ খুব ভাল পাইছিলোঁ মই। তেওঁ গীটাৰ প্লেইংটো ইমান ছফ্ট আৰু ল'ৰাজন ইমান ভদ্ৰ, ইয়াত অমায়িক বেছ ছফ্ট, যেনেকৈ গীটাৰ প্লেইংটো ছফ্ট, তেওঁৰ মানুহজনো ছফ্ট, ল'ৰাজনো ছফ্ট। তেওঁৰ আজিৰ দিনটোত মই তেওঁক শ্ৰদ্ধা জনাইছোঁ। ভগৱানে য'তে ৰাখিছে গীটাৰখন হাতত থাকক আৰু সুৰ কৰা হাৰমনিয়ামখন লগত থাকক। ধন্যবাদ। নমস্কাৰ। আজি সংগীত শিল্পী উৎপল দাসৰ প্ৰথম মৃত্যুবাৰ্ষিকী। মই তেওঁৰ স্মৃতিচাৰণ কৰিব ওলাইছোঁ। সংগীত শিল্পী হিচাপে উৎপল দাস এজন সংগীতৰ নীৰৱ সাধক আছিল। তেওঁ আজীৱন সংগীত সাধনাই কৰি গ'ল আৰু সংগীতৰ ওপৰতে তেওঁ ভিত্তি কৰি নিজৰ পৰিয়ালবৰ্গ ভৰণ পোষণ দিবলৈ সক্ষম হৈছিল। মই প্ৰায় 40 বছৰ আগতে 80 দশকত উৎপল দাসক প্ৰথম বাদ্যযন্ত্ৰী হিচাপে লগ পাইছিলোঁ। তেওঁ গীটাৰ বজাইছিল তেতিয়া, আৰু তেতিয়া ময়ো কংগো বজাইছিলোঁ। তেনেকৈ আমি লগালগি হৈছিলোঁ আৰু পিছলৈ আমি এটা গ্ৰুপ বনাই পেলাই বিভিন্ন শিল্পীৰ লগত আমি সংগত কৰি গৈছিলোঁ। এনেদৰে আমি এটা সময়ত অসমৰ স্বনামধন্য সংগীত পৰিচালক কুলবৰুৱাদেৱ আৰু অতুল মেধিদেৱৰ যি যুটি আছিল, যাক আমি কুল অতুল যুটি বুলি জানো, তেখেতসকলৰ লগত সংগত কৰাৰ সুবিধা পাইছিলোঁ। আৰু আমি 1982 চনৰ পৰা তেখেতসকলৰ লগত আমি বাদ্যযন্ত্ৰী হিচাপে বিভিন্ন ঠাই ভ্ৰমণ কৰি ফুৰিছিলোঁ আৰু তাৰ পৰাই আমি বহুতো অভিজ্ঞতা লাভ কৰিছিলোঁ। আৰু আমি গোটেইখিনিয়ে একোটা পৰিয়ালৰ নিচিনা আমি লগ লাগি থাকিবলৈ যত্ন কৰিছিলোঁ। আমাৰ মাজত সদায় এটা ভাতৃত্বভাৱ আছিল আৰু ইজনে সিজনক আমি সহায় সহযোগিতা আগবঢ়াইছিলোঁ। এইদৰে মই সংগীত যাত্ৰাত কিছু দূৰ আগবাঢ়ি গৈ শেষৰ 90 দশকৰ শেষত মই গীত গাবলৈ আৰম্ভ কৰিলোঁ আৰু এই ক্ষেত্ৰত মোক বিশেষ অৰিহণা যোগালে উৎপলে। তেনেদৰে আৰু বিভিন্নজনৰ প্ৰেৰণাত মই ৰেডিঅ'ৰ অডিশ্যন দি অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতি পালোঁ। এই ক্ষেত্ৰতো উৎপল দাসে মোক যথেষ্ট সহায় কৰিছিল, যাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু তাৰ বাবে মই তেওঁৰ ওচৰত চিৰকৃতজ্ঞ। লগতে তেনেকৈ বিভিন্ন প্ৰগ্ৰেম আমি কৰিছিলোঁ আৰু মোৰ লগতো তেওঁ সংগত কৰি মোক আগুৱাই যোৱাত সহায় কৰিছিল। সুৰ দি পেলাই মোক গীতৰ ক্ষেত্ৰত গীত গাবলৈ মোক প্ৰেৰণা দিছিল আৰু তেওঁৰ সুৰতো মই 2-এটা গান গাইছিলোঁ। তাৰ ভিতৰত এটা উল্লেখযোগ্য গীত আছিল আমাৰ স্বনামধন্য গীতিকাৰ পৰাগ ভট্টাচাৰ্যদেৱৰ ৰচনাত। সেই গীতটি কথাখিনি আছিল এনেধৰণৰ: আকৌ যদি আহিবা অকলে, বহু কথা মোৰ থাকিল ক'বলৈ। গানটো মই অকণমান গুণগুণাইছোঁ বাৰু। আকৌ যদি আহিবা অকলে, বহু কথা মোৰ থাকিল ক'বলৈ। আকৌ যদি আহিবা অকলে, বহু কথা মোৰ থাকিল ক'বলৈ।
আকৌ যদি আহিবা অকলে বহু কথা মোৰ থাকিল ক'বলে আকৌ যদি আহিবা অকলে বহু কথা মোৰ থাকিল ক'বলে। এনেদৰে মই 2-4টা গীত তেওঁৰ সুৰত গাইছোঁ, কিন্তু তাৰ ভিতৰত কিছুমান গীত আকৌ মই ৰিমিক্স কৰিও গাইছোঁ। সেইবোৰ গোটেইবোৰ গীতৰেই সংগীত ব্যৱস্থাপনা উৎপল দাসেই কৰিছিল। এনেকৈ মই উৎপল দাসৰ লগত ঘনিষ্ঠ হৈ পৰিছিলোঁ আৰু আমাৰ মাজত যথেষ্ট আন্তৰিকতা আছিল আৰু মোক এই ক্ষেত্ৰত যিমানখিনি সহায় প্ৰয়োজন আছিল গোটেইখিনি তেওঁৰ পৰা মই পাইছিলোঁ। আৰু গতিকে আমাৰ মাজত যিখিনি আমাৰ ভাতৃত্ববোধ আছিল সেইখিনি সদায় আমাৰ মাজত সুন্দৰকৈ চলি আছিল। কিন্তু হঠাৎ যোৱা বছৰ এটা দুৰ্যোগপূৰ্ণ মুহূৰ্ত এটা আহিল, য'ত আমি উৎপল দাসক হেৰুৱাব লগা হ'ল, যিটো অতি মৰ্মান্তিক আমাৰ কাৰণে। যিয়ে নহওক এইটো আমাৰ হাতত একেবাৰে নাই, এইটো ভগৱানৰ ইচ্ছা, আমি তাক মানি ল'বই লাগিব। কিন্তু তাৰপিছতে আকৌ আমি পিছৰ বছৰতেই অৰ্থাৎ এই বছৰতেই আমি আকৌ আমাৰ শ্ৰদ্ধাৰ কুলদাকো হেৰুৱালোঁ। এইধৰণে আমি ভালেসংখ্যক গুণী শিল্পীক হেৰুৱাবলগীয়া হ'ল। তথাপি আমি তেওঁলোকৰ পৰা যিখিনি পালোঁ সেইখিনিক আমি জীয়াই ৰাখি পেলাই আগবঢ়াই নিবলৈ যত্ন কৰিব লাগিব। উৎপল দাসৰ যিখিনি অৱদান সেইখিনি অৱদানো আমি যিমানখিনি পাৰোঁ আমি আমাৰ ফালৰ পৰা জীয়াই ৰাখিবলৈ যত্ন কৰিম। এই ক্ষেত্ৰত পৰিয়ালেও যথেষ্ট আগভাগ লৈছে আৰু যাৰ কাৰণে আজি এই অনুষ্ঠানটো তেওঁলোকে অনুষ্টুপীয়াকৈ হ'লেও কৰিবলৈ ওলাইছে বৰ্তমানৰ পৰিস্থিতিৰ বাবে। ভৱিষ্যতে কিছু ভাল অনুষ্ঠান কৰাৰ আশা আমিও ৰাখিছোঁ আৰু পৰিয়ালবৰ্গেও সেইটো ভৱিষ্যতে কিবা এটা কৰাৰ চিন্তা চৰ্চা কৰি আছে। যিয়ে নহওক উৎপল দাসৰ লগত মোৰ যিটো সান্নিধ্য আছিল, যিখিনি সান্নিধ্য মই পাইছিলোঁ সেইখিনি সঁচাই মোৰ কাৰণে অতি মূল্যৱান। আৰু তেওঁৰ সান্নিধ্যতে মই কেইবাটাও কাম কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰ ভিতৰত এখন টিভি চিৰিয়েলৰ টাইটেল ছং, যিটো গীতৰ কথা আৰু সুৰ মোৰ আছিল, আৰু সেই গানটো উৎপলে ইমান সুন্দৰকৈ সংগীতেৰে সজাই তুলিছিল যে সেইটো এটা বৰ মনোগ্ৰাহী গীত হৈ উঠিছিল। চিৰিয়েলখনৰ নাম আছিল লটিঘটি.com। তাৰোপৰি মই এডুকেশ্যন ডিপাৰ্টমেণ্টত চাকৰি কৰি থকা অৱস্থাত এটা সুবিধা পাইছিলোঁ এটা এলবাম কৰাৰ, যিটোৰ প্ৰযোজনা আছিল আমাৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ শিল্পী জ্যোতিনাথ বৰদলৈদেৱ। তেখেতে মোক কিছু দায়িত্ব দিছিল এলবামটোৰ কাম আগবঢ়াবৰ কাৰণে, আৰু তেতিয়াই মই উৎপল দাসক মাতি আনি এই গোটেই গানকেইটাৰ সংগীত ব্যৱস্থাপনা কৰিবলৈ দায়িত্ব দিছিলোঁ। সেই এলবামটোত আমাৰ শ্ৰদ্ধাৰ কুলদা, অতুল দা, ঋতুপৰ্ণ শৰ্মা, পৰিণীতা গোস্বামী, বিজয় মহন্ত, আমি ভালেকেইগৰাকী লগ লাগি সেই এলবামটোত গীত গাইছিলোঁ আৰু সেইটো যথেষ্ট জনপ্ৰিয় হৈছিল। আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টত তেনেকুৱা এটা এলবাম বিৰল আছিল। যিয়ে নহওক এই ধৰণে মই উৎপল দাসৰ পৰা যথেষ্ট সঁহাৰি পাইছিলোঁ আৰু তেনেধৰণে বহু পৰিকল্পনা আমি হাতত লৈছিলোঁ, কিন্তু দুৰ্ভাগ্যৰ কথা যে আমি তেওঁক অকালতে হেৰুৱাব লগা হ'ল। যিয়ে নহওক এতিয়া আমি তেওঁৰ
স্মৃতিচাৰণ কৰি বাকীখিনি কাম যিখিনি তেওঁৰ কৰিবলগীয়া আছিল সেইখিনি কাম তেওঁৰ ল'ৰাই উদ্দীপ্ত দাস, যাক আমি বাবু বুলি মাতোঁ, তেওঁ আগবঢ়াই নিবলৈ যত্নপৰ হৈছে আৰু আমিও তেওঁৰ লগত সহায় সহযোগ কৰিবলৈ সাজু আছোঁ। ভগৱানে তেওঁক সুমতি দিয়ক, তেওঁ আগবাঢ়ি যাওক। আৰু তেওঁ নিজেই এজন সুগায়ক আৰু উৎপলে বাবুক যথেষ্ট উদগনি দি পেলাই গীতৰ জগতত আগবঢ়াই আনিছে আৰু তেওঁ আমি বহুত আশাবাদী তেওঁ এজন ভাল গায়ক হিচাপে প্ৰতিষ্ঠিত হ'ব আৰু উৎপলৰ যিখিনি আশা আকাংক্ষা আছিল সেইখিনি পূৰণ কৰিব। শেষত মই উৎপলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু ভৱিষ্যতলৈ আমি তেওঁলোকৰ প্ৰচেষ্টাত উৎপলৰ আধাখৰীয়া কামখিনি সম্পূৰ্ণকৈ কৰিব পাৰিব বুলি আশা ৰাখিলোঁ আৰু লগতে উৎপলৰ চিৰশান্তি কামনা কৰি উৎপলৰ আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ যাতে তেওঁৰ আশীৰ্বাদ পুষ্ট হৈ পৰিয়ালবৰ্গ আগবাঢ়ি যাব পাৰে আৰু আমিও তেওঁৰ আদৰ্শত আমি আগুৱাই গৈ আমাৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ। সেইখিনিয়ে মোৰ ক'বলগীয়া। আহিবা কালে বহু কথা মোৰ থাকিল ক'বলে। আকৌ যদি আহিবা কালে বহু কথা মোৰ থাকিল ক'বলে। আকৌ যদি আহিবা কালে বহু কথা মোৰ থাকিল ক'বলে। আকৌ যদি আহিবা কালে বহু কথা মোৰ থাকিল ক'বলে। আকৌ যদি আহিবা কালে বহু কথা মোৰ থাকিল ক'বলে। অবাক আছিল সিদিনা আছিল তৰা মিতালী। আকাশ অবাক আছিল সিদিনা আছিল তৰা মিতালী। সুবাসনা ফুলৰ কলি সুবাসনা ফুলৰ কলি আছিল তুলসী ফুলি। শৰণৰ তাৰ কপালা সিদিনা অজানিতে হাল ফুলে অজানিতে হাল ফুলে। নমস্কাৰ। অসমৰ আগশাৰীৰ কেইবাগৰাকী সুৰকাৰ সংগীত পৰিচালকৰ অন্যতম প্ৰয়াত উৎপল দাস আছিল মোৰ ভাতৃসম আৰু অতি মৰমৰ।
কলেজীয়া দিনৰ পৰাই মই উৎপলক প্ৰথমেই লগ পাইছিলোঁ গুৱাহাটীৰ শান্তিপুৰত। সৰুৰ পৰা সংগীতৰ প্ৰতি থকা বিশেষ আকৰ্ষণে উৎপল, ধীৰাজ, নিতু, দীপ আদি লগ পাই কিছু যেন প্ৰেৰণা পালোঁ। মোৰ গীতবোৰত উৎপলে আছিল প্ৰথম সংগীত ব্যৱস্থাপক। সেই সময়ত আমি বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ। গুৱাহাটীত হোৱা প্ৰথম দূৰদৰ্শন কেন্দ্ৰ আমি কেইবাটাও উৎপল আৰু অনুপ শৰ্মাৰ পৰিচালনাত গীত পৰিৱেশন কৰিছিলোঁ। উৎপলৰ সহধৰ্মিনী প্ৰণীতাও এই আমাৰ সেই কোৰেল গীতবোৰত গীত গাইছিলে। সেই উৎপলৰ হাতে প্ৰথমতে মই এতিয়াৰ প্ৰখ্যাত সংগীত ব্যৱস্থাপক ৰূপম তালুকদাৰৰ প্ৰথমতে মই কীবৰ্ড বজোৱা দেখা পাইছিলোঁ। লগতে আছিল আমাৰ এতিয়া বোম্বাই খ্যাত ভাৰতৰ বিখ্যাত গীটাৰ বাদক কল্যাণ বৰুৱাকো উৎপলৰ জৰিয়তে আমাৰ গীতবোৰত বজোৱা দেখা পাইছিলোঁ। সেই সময়ৰ গীত মানে কথাবিলাক বৰ ভাল লাগে আজিও ভাবি। উৎপলৰ ক্ৰমে ক্ৰমে সংগীতত উত্তৰণ ঘটি তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ৰ এগৰাকী বি হাই গ্ৰেডৰ সংগীত পৰিচালক সুৰকাৰ হিচাপে কাম কৰিবলৈ ধৰে। উৎপল আছিল এগৰাকী নীৰৱ সুৰৰ সাধক সংগীত শিল্পী। তেওঁ কৰা প্ৰতিটো গীততেই এক ব্যতিক্ৰমী সংগীতে মায়া গঠিছিল। তেওঁৰ অমায়িক আচৰণেও অমায়িক আচৰণৰ কাৰণে সকলোৰে প্ৰিয় পাত্ৰ আছিলে। মোতকৈ যদিও উৎপল কিছু সৰু আছিলে, তথাপি আমি যেন বন্ধুৰ দৰে আছিলোঁ। তেওঁক ভাতৃৰ দৰে মৰম কৰিছিলোঁ আৰু তেওঁলোকৰ ঘৰলৈ বহুবাৰ মই গৈছিলোঁ আৰু ঘৰৰ আটাইৰে সৈতে মোৰ ভাল চিনাকি আছে আৰু গোটেইখিনি আপন আপন লগা এটা পৰিৱেশ। উৎপলে মোৰ ভালেকেইটা গীতৰ সংগীত ব্যৱস্থাপনা কৰিছিলে আৰু আটাইবোৰ সংগীত ব্যৱস্থাপনাই বৰ ভাল লগা। মোৰ গীতবোৰ সংগীতেৰে সজাবলৈ উৎপলে হেঁপাহো কৰিছিলে। এই গীতবোৰৰ সংগীত কৰোঁতে মইনো কেনেকুৱা হোৱাটো বিচাৰোঁ, উৎপলে সেই কথা মনৰ কথা জানিব বিচাৰিছিল আৰু সেইকাৰণে মই উৎপলক বৰ ভাল পাইছিলোঁ। উৎপলে মোৰ আমন্ত্ৰণ কৰি বহুবাৰ আমাৰ বিভাগীয় অনুষ্ঠান আদিত ৰক্ষা কৰি সংগীত পৰিচালনা কৰিছিল। সকলোৱে উৎপলে কৰা পৰিচালনাৰ উচ্চ প্ৰশংসা কৰিছিলে আৰু বিভাগৰ সকলোৱে তেওঁক বৰ শ্ৰদ্ধা আৰু মৰম যাচিছিল। এইবোৰ আছিল আমাৰ মাজত থকা এক বিশেষ ঘনিষ্ঠতা আৰু আন্তৰিকতা। উৎপলৰ আকস্মিক বিয়োগত অসমৰ এখন সাংস্কৃতিক ক্ষেত্ৰ যেন খালী কৰি পেলালে। অতি দুখৰ কথা যে কৰোণা কালত মৃত্যু হোৱাৰ বহুতে তেওঁক শেষ শ্ৰদ্ধাঞ্জলি দূৰৰ পৰাই দিব লগা হৈছে। মোৰ দাদা দীপেন্দ্ৰৰ এটি পূৰ্ণাংগ সভ্যসুৰা উৎপলে সংগীত ব্যৱস্থাপনা কৰিছিলে। সুৰৰে নে জোনাক নামৰ এলবামটি বোধহয় উৎপলৰ প্ৰথম একক সংগীত ব্যৱস্থাপক হিচাপে সজোৱা সফুৰা। সেই সময়ৰ পৰা পোৱা উৎপল, অনুপ, ধীৰাজ লগত আছিলে হীৰেণ শৰ্মা, সান্দিৰে মোৰ সংগীত যাত্ৰাৰে বহুখিনি অৱদান। তেওঁলোকৰ সান্নিধ্যতেই মই বহুখিনি সংগীতৰ যেন কিছু প্ৰেৰণা পাইছিলোঁ। এনে এজন সংগীত শিল্পীৰ বিয়োগত সকলো বন্ধু বান্ধৱ, শিল্পী, কলা কুশলী সকলো বৰ ম্ৰিয়মান হৈ পৰিছে আৰু তেওঁক লগ পোৱা সান্নিধ্যৰ কথা বৰ দুখেৰে সোঁৱৰিছে। মোৰ এটি গীত উৎপল আৰু মই সুৰ কৰা আধৰুৱা হৈ থাকি গ'ল। সেই গীতটো তেওঁ কৰিম বুলি ভাবিছিলে
সদশেষত মই তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। তেওঁ যেন আমাক য'তেই আছে তাৰ পৰাই আমাক আৰু আমাৰ তেওঁলোকৰ পৰিয়ালক আশীৰ্বাদ শুভেচ্ছা জ্ঞাপন কৰি থাকে। তেওঁৰ উৎপলৰ ল'ৰাও ভাল গীত গায়, সেই গীতো আমি শুনিছোঁ। তেওঁৰ ভৱিষ্যত কামনা কৰিলোঁ। শেষত এই যি মোৰ আধৰুৱা এটা গীত আছে, সেই গীতটোকে অলপমান গাই পেলাই উৎপলক এটা শ্ৰদ্ধাঞ্জলি জনোৱা বুলি মই এই গীতেৰে শ্ৰদ্ধাঞ্জলি জনালোঁ। পুৰণি তোমাৰ এটি কবিতা আছে যে হৃদয়ত উমলি, হয়তো তুমি হয়তো বা আমি, হয়তো তুমি হয়তো বা আমি এতিয়াও আছোহি সোণালী ধাননি হৈ। এতিয়াও আছোহি সোণালী ধাননি হৈ। পুৰণি তোমাৰ এটি কবিতা হৈ আছে যে হৃদয়ত উমলি, পুৰণি তোমাৰ এটি কবিতা হৈ আছে যে হৃদয়ত উমলি, হয়তো তুমি হয়তো বা আমি, হয়তো তুমি হয়তো বা আমি এতিয়াও আছোহি সোণালী ধাননি হৈ। এতিয়াও আছোহি সোণালী ধাননি হৈ। জীৱনৰ চৰম সত্য হ'ল মৃত্যু, কিন্তু অকাল মৃত্যু অসহনীয়। আমি জানো যে আমি জন্ম ল'লে এদিন মৃত্যুক আঁকোৱালি ল'বই লাগিব। সেই জানিও যেতিয়া এগৰাকী ব্যক্তিৰ অকাল মৃত্যু হয়, তেতিয়া সেই মৃত্যু আমাৰ মনত দুখ দিয়ে। তেনে দুখ দিছিলে আজি এটা বছৰ আগতে উৎপল দাসৰ অকাল বিয়োগে। উৎপল দাস এজন সংগীতজ্ঞ, সংগীত জগতৰ লগত নিষ্ঠাৰে বহু বছৰ লাগি থকা এগৰাকী ব্যক্তি, যিগৰাকী আমি জানো এজন সুৰকাৰ আৰু মিউজিক এৰেঞ্জাৰ হিচাপে। সেই উৎপল দাসৰ আজি এটা বছৰ আমাৰ মাজত নাই, কিন্তু নাই যদিও আমাৰ মনলৈ আহি থাকে। তেওঁ যথেষ্টখিনি অৱদান দি গৈছে কাৰণে আমাৰ মনলৈ আহি আহে। যিখিনি অৱদান কেতিয়াও পাহৰিব পৰা নাযায়। এনে এজন বাদ্যযন্ত্ৰী, কৃতি বাদ্যযন্ত্ৰী বুলি ক'ব লাগিব। তেওঁ আমি জানো এজন ভাল গীটাৰিষ্ট বা ভাল পিয়ানো বাদক। তেওঁৰ অসমত এটা নাম আছে আৰু সেই নামেৰে তেওঁ নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব পাৰিছিল দুপে। আৰু অসমৰ সংগীত জগতত বিশেষকৈ এটা সময়ত অডিঅ' কেছেট বা অডিঅ' CD এইখিনি আমাৰ ওলাইছিলে। তাৰ বহু গীতত তেওঁ সংগীত ব্যৱস্থাপনা কৰিছিলে আৰু সুৰ কৰিছিলে বৰ সুন্দৰকৈ। আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ সৈতে জড়িত আছিল সুৰকাৰ হিচাপে, আৰু সেইখিনি অৱদান উল্লেখযোগ্য। আৰু এজন তেওঁ কৃতি শিক্ষক, সংগীতৰ কৃতি শিক্ষক, কাৰণ আমি জানো যে তেওঁ ঘৰতে স্থাপন কৰিছিল এখন সংগীতৰ বিদ্যালয়, য'ত গীটাৰ হওক, পিয়ানো হওক, এইসকল বাদ্যৰ তেওঁ সুন্দৰকৈ শিকাইছিল বিভিন্ন ছাত্ৰ ছাত্ৰীক। অকল নিজৰ ঘৰৰ বিদ্যালয়তে নহয়, তেওঁ গুৱাহাটীৰ বিভিন্ন ঠাই বা অসমৰ বিভিন্ন ঠাইলৈ সময়ে সময়ে গৈছিল। এটা বিদ্যা তেওঁ জানে, তেওঁ সেই বিদ্যা তেওঁ আয়ত্ত কৰিছে বা সৰস্বতী কৃপাত আয়ত্ত কৰিছে। সেই বিদ্যাটো তেওঁ দিব পৰাটো ডাঙৰ কথা, মিলাই দিব পৰাটো নিজৰ বিদ্যাটো। আৰু তেওঁ সঠিক গ্ৰামাৰটো, সঠিক ব্যাকৰণ জানি পেলাইহে তেওঁ এই ক্ষেত্ৰত আগবাঢ়িছিল। আৰু আমি জানো যে এই ধৰণে লাগি থকা মানুহ অসমত খুব কমেই আছে আমাৰ সংগীত জগতত, কিন্তু উৎপল দাসক আমি জানো যে এই ধৰণে ইচ্ছাৰে লাগি আছিল আজি বহু বছৰৰ পৰা। মই ব্যক্তিগতভাৱে 90 দশকৰ প্ৰথম ভাগতে লগ পাইছিলোঁ প্ৰথম উৎপল দাসক, আৰু তেওঁৰ লগত এটা ভাল সম্পৰ্ক হৈছিলে। মই আগতে উজান বজাৰত আছিলোঁ পৰিয়ালসহ। তেতিয়া সেই আমাৰ ঘৰলৈ আহিছিল, আহি আমি বিভিন্ন কথা পাতিছিলোঁ, সংগীতৰ বিষয়ে কথা পাতিছিলোঁ বা তেওঁৰ বিষয়ে লিখিছিলোঁ।
তেওঁ যিখিনি কাম কৰিছে তেনেকুৱা এটা সৌহাৰ্দ্যমূলক এটা সম্পৰ্ক হৈছিলে উৎপল দাসৰ লগত। মাজে মাজে তেনেকেই এটা যোগাযোগ হৈ আছিল আৰু খবৰবিলাক পাই থাকোঁ। এই ধৰণে কাম কৰি থাকিলে তেওঁ কাম কৰি আছিলে আৰু বহুতখিনি আগবাঢ়িছিলে আৰু বিশেষকৈ ভাল লাগিছিল যেতিয়া তেওঁ নিজ গৃহতে যেতিয়া সংগীত বিদ্যালয়খন তেওঁ স্থাপন কৰিব পাৰিলে। কিন্তু হঠাতে কি হ'ল যে তেওঁ যিটো ব্যাধি অকস্মাতে হ'ল, হৈ পেলাই খুব কম দিনৰ ভিতৰতেই চিকিৎসাধীন অৱস্থাতে তেওঁ আমাৰ মাজৰ পৰা চিৰকাললৈ কোনোবা অজান দেশলৈ গুচি গ'ল। এই কথাটোৱে সঁচাকৈ আমনি কৰে আৰু সেই দুখ সদায় আমাৰ জীৱনত থাকিব যে এগৰাকী নিষ্ঠাৱান সংগীতজ্ঞ বা তেওঁৰ পৰা আমি অসমে আমাৰ গোটেই অসমে বহুতখিনি আশা কৰিছিলে আৰু খুব কম এটা সময় তেওঁ পালে এইখিনি কাম কৰিবলৈ। আমি আশা কৰিছিলোঁ যে আৰু বহু বছৰ তেওঁ এইখন জগতে থাকি যিটো আমি সততে বিচাৰোঁ আমি শুভাকাংক্ষী হিচাপে, কিন্তু এইটো আমাৰ ভগৱানে মনৰ হাত পূৰণ নকৰিলে। যি নহওক উৎপল দাসক আমি পাহৰিব নোৱাৰোঁ, তেওঁৰ অৱদানখিনিক আমি সোঁৱৰিব লাগিব আৰু তেওঁ যিখিনি শিকাই থৈ গ'ল বা যিসকল শিক্ষা ল'লে তেওঁ সেই শিক্ষাখিনি যাতে ভালকৈ চৰ্চা কৰি অসমত বা অসমৰ বাহিৰত ইয়াৰ এটা এই তেওঁলোকৰ প্ৰতিভা বিকাশ কৰে। সেইটো কৰিলে মই ভাবোঁ বা আমি ভাবোঁ যে উৎপল দাসৰ আত্মাই শান্তি পাব আৰু আমি এই ধৰণে তেওঁক আমি প্ৰত্যেক বছৰে বা সময়ে সময়ে আমি কৰি থাকিম। তেখেতে য'তেই নাথাকক আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। যোৱা বছৰৰ আজিৰ এই দিনটোতেই মোৰ মিতা উৎপল দাসে আমাক সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা গুচি গ'ল। তেওঁক মই প্ৰথম 1989 মানতেও যদি লগ পাইছিলোঁ, 1994 এদিনৰ ঘটনা এটাৰ পৰাই তেওঁৰ লগত মোৰ ঘনিষ্ঠতা বাঢ়ি গৈছিল। সেই সময়ত শ্বিলং ৰেডিঅ'ত আধুনিক গীত পৰিৱেশন অসমীয়া আধুনিক গীত পৰিৱেশনৰ কাৰণে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এপ্ৰুভ শিল্পীসকলক বচা এপ্ৰুভ শিল্পীসকলক নিমন্ত্ৰণ জনাইছিল আৰু তেওঁলোকৰ লগত বাদ্যযন্ত্ৰ সংগত কৰিবৰ কাৰণে গুৱাহাটী ৰেডিঅ'ৰ এপ্ৰুভ বাদ্যযন্ত্ৰীসকলক বুকিং কৰিছিল। ঠিক তেনেকৈ 1994 এদিন কোনোবা এটা দিনত, মই দিনটো পাহৰিছোঁ এতিয়া, গুৱাহাটীৰ পৰা পাহাৰী দাস বাইদেউ আৰু কোনোবা দুজন শিল্পীক শ্বিলং ৰেডিঅ'ত গীত পৰিৱেশনৰ কাৰণে মাতিছিল, বুকিং কৰিছিল আৰু তেওঁলোকৰ লগত বাদ্যযন্ত্ৰ সংগত কৰিবৰ কাৰণে উৎপল দাস আৰু মোৰ মিতা উৎপল দাসক আৰু মোক নিমন্ত্ৰণ কৰিছিল, বুকিং কৰিছিল আৰু ঠিক সেইদৰে আমি দুয়োজনে কথা বতৰা পাতি একেলগে গুচি গ'লোঁ শ্বিলঙত গৈ ৰখি আছোঁ, শ্বিলং ৰেডিঅ'ত গৈ ৰৈ আছোঁ। কিবা এটা অসুবিধাৰ কাৰণে যিসকল গায়ক গায়িকা আছিল তেওঁলোক কিবা এটা অসুবিধাৰ কাৰণে সেইদিনা যাব নোৱাৰাৰ কাৰণে এতিয়া আমি কাৰ লগত বজাম। গতিকে আমাক যিহেতু তেওঁলোকে নিমন্ত্ৰণ কৰি নিছে, আমাক এটা ফিজ দিব লাগিব। সেই ফিজটো জাষ্টিফাই কৰিবৰ কাৰণে কিবা এটাটো কৰিব লাগিব। তেতিয়া আকাশবাণী শ্বিলং কেন্দ্ৰত উৎপল শৰ্মা দাদা আছিলে তেতিয়া সেই উৎপল শৰ্মা দাদা আমি তিনি উৎপলে মিলি পেলাই এটা বুদ্ধি কৰিলোঁ যে আমি তিনিজনে মিলি পেলাই কিবা কম্প'জিশ্যন বজাই আমি আধা ঘণ্টা মানৰ এটা প্ৰগ্ৰেম কৰোঁ। আৰু তেতিয়া কোনো আগতীয়া একো প্লেন প্ৰগ্ৰেম নোহোৱাকৈ আমিতো বেলেগৰ লগত বজাবহে গৈছোঁ, গতিকে হঠাৎ গৈ আমি তাত নিজেই প্ৰগ্ৰেম কৰিবলগীয়া হৈছে। গতিকে আমাক অলপ সময় দিলে আমি তিনি উৎপল লগ লাগি, আমি তিনি মিটাৰ আৰু উৎপল দা এতিয়া নাই বম্বেত গ'ল, তিনিজনে মিলি পেলাই
বুদ্ধিটো কৰিলোঁ যে কিবা কিবি কম্প'জিশ্যন বনাওঁ। আমি তাতে লগালগ তেতিয়া উৎপল দাস আমি কিবা কিবি মই 3টামান কম্প'জিশ্যন বনালোঁ। মোৰ কিবা কিবি অলপ আছিলে, উৎপল দাসেও কিবা কিবি তাতে বনাই আমি তেতিয়া আমাৰ লগত উৎপল দায়ে গীটাৰখন অলপ ধৰি দিলে। তেনেকৈ পেলাই আমি আধা ঘণ্টাৰ এটা প্ৰগ্ৰেম কৰিলোঁ। আৰু সেইদিনাখনে আমি দুইজনে দুইজনক বুজি পালোঁ, নিজৰ টেলেণ্টবিলাক গম পালোঁ। মানে হঠাৎ তেনেকৈ কৰিবলগীয়া হ'ল তেতিয়া তেওঁ মোক বুজি পালে, ময়ো তেওঁক বুজি পালোঁ। আমি দুইজনে দুইজনৰ টেলেণ্টবিলাক গম পালোঁ আৰু হঠাৎ কৰিবলগীয়া হয়। আমি যে একো প্ৰস্তুত হৈ নোযোৱাকৈ তাতে হঠাৎ আমি তেনেকৈ এটা প্ৰগ্ৰেম কৰিব মানে সক্ষম হ'লোঁ। সেইদিনাখনৰ পৰা আমাৰ ঘনিষ্ঠতা বাঢ়ি গ'ল। আমি তেনেকৈ কৰি পেলাই গুচি আহিলোঁ আৰু আহি পেলাই তাৰপিছত মই তেতিয়া অলৰেডি মই আকাশবাণী গুৱাহাটীত মই 93 জইন কৰিছোঁ, মানে এজ এ পাৰ্মানেণ্ট ষ্টাফ হিচাপে। তেতিয়া মোৰ মিতাই তাতে আমাৰ ইয়াতে কেজুৱেল কৰি আছে। তেনেকুৱাতে সেইখিনি সময়তে তেওঁ কম্প'জাৰশ্বিপো এপ্ৰুভ হৈ গ'ল। তাৰপিছৰ পৰাই আমি দুইজনকে তেওঁৰ কিবা কাম থাকিলে মোক নহ'লে তেওঁ কাম নকৰে, তেনেকুৱা হৈ গ'ল। তেওঁ মোৰ ওপৰত ইমানেই তাৰমানে বিশ্বাস হৈ গ'ল। আমি দুইজনে আচলতে দুইজনৰ মনবিলাক বুজি পাওঁ, কোনে মই কেনেকুৱা বিচাৰোঁ, তেওঁ কেনেকুৱা বিচাৰোঁ। ঠিক তেনেকৈ মোৰ কামবিলাকতো তেওঁ নহ'লে মই কিবা অলপ অস্বস্তি পাওঁ নিচিনা, মানে তেওঁ থাকিলে মোৰ অলপ সুবিধা হয়। আৰু তেওঁৰ কামবিলাকতো মই নহ'লে তেওঁ নহয়। তাৰমানে ৰেডিঅ'ত আগতেই কৈ দিয়ে, যোনদিনাখন তেওঁৰ কিবা বুকিং থাকে, মানে প্ৰডাকশ্যন থাকে, সেইদিনাখন তেওঁ আগতেই মানে প্ৰগ্ৰেম অফিচাৰ, প্ৰগ্ৰেম এক্সিকিউটিভ যি থাকে, তেওঁক মোৰ কথা কৈ দিয়ে আগতীয়াকৈ। আৰু এনেকুৱাও হয়, মই কোনোবা দিনা ছুটীত থাকিলেও তাৰমানে মিটাৰ কাৰণে যাবলগীয়া হয়। কেতিয়াবা হয়তো বজাবলগীয়া হয়, কেতিয়াবা মই ৰেকৰ্ডিঙত বহি দিবলগীয়া হয়। তেনেকৈ আমাৰ ঘনিষ্ঠতা বহুত বাঢ়ি গ'ল। তাৰপিছতে আমি ৰেডিঅ'ৰ বহুত প্ৰডাকশ্যন আমি তেতিয়া মোৰ হোম ছেটআপ এটা হ'ল। মই তেতিয়া কোৱাৰ্টাৰতে আছিলোঁ। আমি বেছিভাগ কাম মোৰ ঘৰৰ ষ্টুডিঅ'তে হোম ছেটআপত যিটো তাতে কৰিবলৈ আৰম্ভ কৰিলোঁ। গতিকে আমি তেতিয়া এনেকুৱাকৈ কাম কৰিলোঁ, ৰাতি 2টা 3টা কেতিয়াবা ৰাতিপুৱাই দিছোঁ, একেলগেই থাকোঁ দুইজনে। ইমান তেনেকৈ কাম কৰিছোঁ। মানে তেওঁৰ প্ৰত্যেকটো কাম, মোৰ প্ৰত্যেকটো কামত তেওঁ থাকেই, তেওঁৰ প্ৰত্যেকটো কামত মই থাকিবই লাগিব। আৰু আমাৰ আৰু এজন বন্ধু আছিলে নিতু, হৃদয় ৰঞ্জন চৌধুৰী, গতিকে তেওঁ থাকে। আমি তিনিজন তাৰমানে এটা সময়ত আমাক ত্ৰিমূৰ্তি বুলি কোৱা হ'ল। সকলোৱে ৰেডিঅ'টো ত্ৰিমূৰ্তি বুলি কয়। আমাৰ ঘনিষ্ঠতাটো তেনেকুৱা আছিলে। আৰু তেওঁ ইমানেই জানিছিলে, ইণ্ডিয়ান ক্লাছিকেলেই হওক, ৱেষ্টাৰ্ণ ক্লাছিকেলেই হওক, তেওঁৰ দুইটা বিষয়ত বহুত গভীৰ অধ্যয়ন আছিলে। কিন্তু তেওঁ কাকো দেখুওৱা নাছিলে যে মই বহুত জানো। সেই বস্তুটো যোনে তেওঁক লগ পাইছে, তেওঁৰ কৰ্মক্ষেত্ৰতহে চবেই উপলব্ধি কৰিছে যে তেওঁ কিমান জানে আচলতে। কিন্তু মানুহজনে বেছি কথা নকৈছিলে, বেছি জানো বুলি নেদেখায়, একদম চুপচাপ বহি থাকে। গতিকে সেই তেনেকৈ আমাৰ বন্ধুত্বটো বহুত বাঢ়ি গ'ল। তেওঁ ঢুকুৱা 1 মাহ 1.5 মাহমানৰ আগলৈকে আমি একেলগে কামেই কৰি আছোঁ। মই লাষ্ট এটা আমি পুলকদাৰ কাম এটা কৰিছিলোঁ। পুলকদাৰ আমি কাম বহুতো কৰিছোঁ তেনেকৈ দুইজনে। তেওঁৰ প্ৰডাকশ্যনটো মোক এৰি দিয়ে। তেওঁ সুৰটো কৰি পেলাই তেওঁ কয় যে মিতা তুমি এইখিনি কৰি দিয়া, মই সুৰটো দি দিছোঁ, তুমি বাকীখিনি তুমি কৰা, ডান্সটো তুমি বনাই দিয়া, এইখিনি তুমি কৰা, এনেকৈ কৰি দিয়ে। তাৰপিছত মোৰ তাত এৰি থৈ গুচি যায়। আৰু মই কৰি মেলি অলপ কৰি থৈ পেলাই তেওঁক মাতো এদিন, তুমি আহিবা। তেওঁ আহি পেলাই সেইদিনাখন চাই আমি আকৌ কিবা কিবি যদি তাতে কাৰেকশ্যন থাকে দুইজনে বহি কৰোঁ। কেতিয়াবা ৰাতি 3টা বাজে, কেতিয়াবা 3:30 বাজে, কোনোবা দিনা ৰাতিপুৱাই যায়। তেনেকুৱাকৈ কাম কৰিছোঁ। গতিকে তেনেকুৱা এজন ব্যক্তিক এতিয়া খুবকৈ মিছ কৰোঁ। এতিয়াও মই কাম কৰিলে এনেকুৱা লাগে যে মোৰ ওচৰত মিতা বহি আছে, কিবা এটা কৈ দিব যে
মিতা এইখিনি এনেকৈ কৰি দিয়াচোন, এনেকৈ কৰিলে ভাল লাগিব, তেনেকুৱাতো অনাবত ফিল হৈ থাকে। কাম কৰি থাকিলে এতিয়াও মোৰ কাষতে বহি থকাৰ নিচিনা লাগে। আৰু তেওঁৰ টেলেণ্টটো আৰু এদিনৰ ঘটনা এটা কওঁ মই। তেওঁৰ এখন ফিচাৰ, আকাশবাণী গুৱাহাটীত এখন ফিচাৰ সংগীতালক্ষ্য এখনৰ কাম আমি গোটেইকেইজনে কৰিম, মই, নিতু আৰু মিতা আছে, মিতাৰ কাম। সংগীতালক্ষ্যখনত 34টা টোটেল গান, গতিকে 34টা গান পটককৈ কৰি দিয়াটো ইমান সহজ নহয়। তেওঁক দিছে এসপ্তাহমানৰ আগত ফিচাৰখন। গতিকে তেওঁ কি কৰিলে যে ষ্টুডিঅ'তে আমি আহি পেলাই ফিচাৰবিলাক একদম ফুল লেংথ ছং নাছিলে, ক'ৰবাত এটা অন্তৰা, কোনোবাটো স্থায়ী, ক'ৰবাত বিয়া নাম, ক'ৰবাত লোকগীত, এনেকুৱা টাইপৰ আছিলে গানবিলাক। সেইদিনাখন ষ্টুডিঅ'ত আমি 10:30-11টামান বজাৰ পৰা বহিছোঁ। বহি ৰাতি 10টা বজালৈকে একেদিনাখনে তেওঁ এটা গান সুৰ কৰি পেলাই আৰ্টিষ্টক শিকায়, আকৌ গোৱাই তেনেকৈ 34টা গান একেদিনাই শেষ কৰিছোঁ। সেইটো এটা মানে দিন আমাৰ লেখত ল'বলগীয়া দিন, কোনোদিন নাপাৰোঁ সেইদিনাখনৰ, মানে সেইটো এক্সপিৰিয়েঞ্চ আৰু। আনকি এনেকুৱাও হৈছে, মই ৰেকৰ্ডিঙত আছিলোঁ সেইদিনাখন, এটা গানত তেতিয়া আমাৰ এজন আছিলে যিজনে তবলা বজাইছিলে, দিলীপ দা, সিটো ষ্টুডিঅ'ত বেলেগ এটা ৰিহাৰ্চেল হৈ আছিলে, সেইটো ৰেকৰ্ডিং পিছদিনাখন আছে। সেই ৰেকৰ্ডিঙত দিলীপ দায়ে বজাব। গতিকে সেইদিনাখনৰ ৰিহাৰ্চেলটোত বাৰে বাৰে দিলীপ দাক মাতি লৈ যায়। এটা গানটো এনেকুৱা আছে, এতিয়া গানটো ৰেডি হৈ গৈছে, মিতাই শিকালে আৰ্টিষ্ট এজনীক গাব, যে তবলা বজাব লাগে আৰু সেইটো গানত বেঞ্জোও বজাব লাগে। গতিকে ইফালে দিলীপ দা ইটো ষ্টুডিঅ'ত গুচি গ'ল, তাতে ব্যস্ত বেলেগ ৰিহাৰ্চেলত, আধাতে মাতি লৈ গুচি গৈছে। কিন্তু আমিতো ৰখি থাকিলে নহ'ব, কাৰণ 34টা গান ধেমালি কথা নহয়। গতিকে আমি ৰখি নাই। মিতাই কৈছে, তেওঁ তাৰমানে চব ইনষ্ট্ৰুমেণ্টৰ ওপৰতে আইডিয়া আছিলে। তেওঁ কি কৰিলে, গানটো শিকাই পেলাই মোক কৈছে, মিতা তুমি ৰেকৰ্ডিঙৰ চুইচটো দি আহা, আমি বজাই দিম ইয়াতে। তাৰপিছত মই এফালে ষ্টুডিঅ'ত আহি পেলাই ৰেকৰ্ডিঙৰ চুইচটো টিপি থৈ তাতে বেঞ্জোখন লৈ গৈ বহিছোঁ, আৰু মিতাই নিজেই তবলাযোৰ ধৰিছে, তাৰপিছত আৰ্টিষ্টক গান গাবলৈ দিছে। তেনেকৈও ৰেকৰ্ডিং কৰিছোঁ আমি। গতিকে তেওঁক মানে ওচৰৰ পৰা যিসকল, আৰু সেই ৰেকৰ্ডিংটো যিসকল আৰ্টিষ্টে আছিলে, যদি তেওঁলোকে চাই আছে, হয়তো সেইদিনাখনৰ ঘটনাটো মানে কথাখিনি তেওঁলোকৰ মনত আছে নিশ্চয়। গতিকে তেওঁক যিবিলাকে একদম কাষৰ পৰা লগ পাইছে, তেওঁলোকে তেওঁৰ টেলেণ্টটো আচলতে ভালকৈ বুজি পাব। আজি মিতা নাই, মানে খুবেই খালী লাগে। তথাপিও আমাৰ মনত সদায় থাকিব। মোৰ মনত বিশেষকৈ মই কাম কৰি থাকিলে এতিয়াও মোৰ কাষতে মিতা বহি থকা নিচিনাই লাগে। গতিকে মিতা আমাৰ মনত সদায় সজীৱেই হৈ থাকিব। মিতা তুমি য'তে আছা, একদম সংগীতৰ মাজতে ভালকৈ থাকা। নেদেখা এখন ৰাজ্যত আছা তুমি এতিয়া, তাতে তুমি সংগীতক লৈ তোমাৰ বাকীখিনি সময় পাৰ কৰিবা বুলি আশা কৰিলোঁ। তুমি ভালে থাকা য'তে আছা। দেউতাই সুৰ কৰি থৈ যোৱা বা সংগীত সজ্জা কৰা অডিঅ' কেছেটসমূহৰ ভিতৰত আছে অসমীয়া, বাংলা, ভোজপুৰী, হিন্দী আৰু ভাৰতৰ বিভিন্ন ভাষাৰ গীত। তাৰে ভিতৰত কেইখনিমান আধুনিক গীতৰ কেছেট হ'ল সুৰৰ এনে জোনাক, প্লাৱন, ঔ পুৰণা ঠিকনা, ঔ প্ৰিয়তমা, মিলন, চিনাকি প্ৰীতি, নদী আকাশেৰ গীত আৰু সুখেৰ দিন। দেউতাই বহুতো গোৱালপৰীয়া লোকগীতৰ কেছেটতো কাম কৰিছিল। নমস্কাৰ। এটা বছৰ আগতে এই দিনটোতে আমাৰ মাজৰ পৰা হেৰাই গৈছিলে সংগীতৰ জগতৰ অন্যতম ভোটাতৰা উৎপল দাস। বৰ দুখৰ কথা। অতি কম বয়সতে তেখেতে আমাক
এৰি থৈ গ'ল সকলোকে। প্ৰথমতে আজি মই তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আজি 21 বছৰৰ আগতে মই তেখেতক লগ পাইছিলোঁ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জন্স মহলীয়াৰ ঘৰত। তাৰপিছত এক সুদীৰ্ঘ কাল মই যিমানবোৰ গান কৰিছোঁ, মই যিহেতুকে অসমত নাথাকোঁ, কিছু দূৰত থাকোঁ, বেংগলোৰত থাকোঁ, যেতিয়াই আহোঁ কিছু পৰিকল্পনা কৰি যিখিনি গান এতিয়ালৈকে কৰিছোঁ অধিকাংশতে বেকগ্ৰাউণ্ডত উৎপল দা আছে। আৰু এই সময়ছোৱাত মই দেখিছোঁ তেখেতৰ সংগীতৰ ক্ষেত্ৰখনত অপাৰ দখল। সঁচাকৈ মুগ্ধ হৈছিলোঁ। পৰিকল্পনা কৰিছিলোঁ, ইয়াৰ পিছতো বহুত কাম কৰিম কথা পাতিছিলোঁ। অহাই মই কামখিনি মোৰ গানবোৰ যেতিয়া ৰেকৰ্ডিং কৰোঁ সেই ক্ষেত্ৰত উৎপল দাই মোক যথেষ্ট সহায় কৰিছে। কিন্তু দুৰ্ভাগ্যৰ কথা, ইয়াৰ পিছত এনে সৌভাগ্য নহ'ব, তেখেতৰ লগত আৰু কাম কৰিবলৈ নাপাওঁ। এয়া অসমৰ সংগীত জগতৰ কাৰণে সঁচাই এক অপূৰণীয় ক্ষতি। তেখেতৰ যিখিনি জ্ঞান আছিল সেইখিনিৰ পৰা নতুন চামে পাবলগীয়া বহুত আছিলে, কিন্তু কিবা কাৰণত এয়া নহ'ল। বৰ দুখৰ কথা। আশা কৰিছোঁ তেখেত য'তে আছে তেখেতৰ আত্মাৰ সদগতি হওক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। নমস্কাৰ, মই হিৰণ্য ডেকা, এজন প্ৰচাৰ বিমুখ নীৰৱ সাধক সংগীত শিল্পী উৎপল দাস। তেওঁক আমি অকালতে হেৰুৱালোঁ। আজি তেওঁৰ এবছৰ পূৰ্ণ হ'ল। উৎপলক মই বহুত সৰুৰ পৰা পাইছিলোঁ। তেওঁ আছিল এজন সঁচা শিল্পী। অসমৰ বিভিন্ন সংগীত বিদ্যালয়ত তেওঁ সংগীতৰ শিক্ষা দান কৰিছিল। এতিয়াও সেইবোৰ কথা মনলৈ আহে। আমাৰ গুৱাহাটীৰ কুমাৰপাৰা আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত এখন সংগীত বিদ্যালয় স্থাপন হৈছিল আৰু সেই বিদ্যালয়খনৰ গুৰি ধৰিছিল উৎপলে। অসমৰ বিভিন্ন সংগীত বিদ্যালয়ত তেওঁ শিক্ষাদান কৰিছিল। সংগীতৰ বাদ্যযন্ত্ৰবোৰত তেওঁৰ আছিল প্ৰবল দখল, অপৰিসীম দখল, জ্ঞান। কিন্তু তেওঁৰ প্ৰথম প্ৰেম আছিল গীটাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ তেওঁ স্বীকৃতিপ্ৰাপ্ত গীটাৰিষ্ট আছিল, স্বীকৃতিপ্ৰাপ্ত সংগীত ব্যৱস্থাপকো আছিল। বহুতো সংগীতত সুৰ দিছিল, বহুত সংগীত ব্যৱস্থাপনা কৰিছিল। আমাৰ দুৰ্ভাগ্য, আমি তেওঁক অকলতে হেৰুৱালোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেওঁ য'তে আছে শান্তিত থাকক। এই প্ৰচাৰ বিমুখ নীৰৱ সাধক, এই সংগীত শিল্পীগৰাকীক আজিৰ দিনটোত মই একাজলি শ্ৰদ্ধাঞ্জলি যাচিছোঁ। মোৰ ভাতৃসম উৎপল দাস, তেখেতৰ প্ৰথম মৃত্যুবাৰ্ষিকীত মই অতি আন্তৰিকতাৰে সুঁৱৰিছোঁ, শ্ৰদ্ধাঞ্জলি যাচিছোঁ। যোৱা 4 তাৰিখে তেখেতৰ সুপুত্ৰ উদীপ্তই ফোন কৰি মোক অনুৰোধ কৰিছিলে কিছু কথা কোৱাৰ কাৰণে। তেখেতৰ দেউতাক আৰু মোৰ দেউতাকৰ লগত মোৰ যি সান্নিধ্য, উৎপল এজন অতি নিষ্ঠাবান, সৎ, ধীৰ স্থিৰ প্ৰকৃতিৰ, অতি অমায়িক, শান্তশিষ্ট, মুখত এটা মিঠা হাঁহি লৈ ফুৰা এজন অতি ভদ্ৰ ব্যক্তি। তেখেতক
আজিৰ পৰা 25-30 বছৰমান আগতে শ্ৰীযুত অনুপম চৌধুৰী দেৱৰ ঘৰত মই লগ পাইছিলোঁ। যদিও তেওঁৰ লগত খুব সিমান এটা ঘনিষ্ঠতা সেই সময়ত হোৱা নাছিলে, পিছলৈ এই ঘনিষ্ঠতা কেনেকৈ আমাৰ সংগীতৰ জৰিয়তেই হৈছিলে, খুব সম্ভৱ হীৰেণ শৰ্মাৰ জৰিয়তে আমাৰ মাজত ঘনিষ্ঠতাটো বাঢ়িছিলে। আৰু মোৰ গানো তেখেতে এৰেঞ্জ কৰিছিলে, যদিও মই গানটো গাব পৰা নাই, কিন্তু অনতিপলমে মই মোৰ সেই গীতটো ৰেকৰ্ডিং কৰিম। উৎপলৰ বিষয়ে এটা কথা কওঁ। মই 1985 চনত কলিকতাত নিশিগন্ধা বুলি এটি কেছেট, তেতিয়া কেছেট আছিলে, CD নাছিলে, এই কেছেটটো ৰেকৰ্ডিং কৰিছিলোঁ 1985 চনত। আৰু তাৰ গানকেইটা উৎপলে খুব ভাল পাইছিলে। ঘনিষ্ঠতা বঢ়াৰ পিছত উৎপলে মোক প্ৰায় কৈছিলে যে বিমল দা, আপোনাৰ এই গানকেইটা ইমান সুন্দৰ গান আছিলে, আৰু সেই সময়ত সেই ধৰণৰ গান হোৱা নাছিলে। আৰু বিশেষকৈ আপোনাৰ কেছেটৰ যিটো পূজাৰীবিহীন মন্দিৰে বন্তি জ্বলালে কোনে, এই গানটো ইমান ভাল লাগে, ইমান সুন্দৰ গান। তো এই কথাষাৰ তেওঁ মোক প্ৰায় কৈছিলে। মোৰ আজি মনত পৰিছে, বেয়াও লাগিছে, দুখো লাগিছে খুব। সংগীতৰ প্ৰতি থকা তেওঁৰ যি শ্ৰদ্ধা, যি মৰম, যি একাগ্ৰতা, যি নিষ্ঠা, সেই সংগীত শিল্পীৰ মাজত তেওঁৰ এক বিশেষ পৰিচয় তেওঁ দাঙি ধৰিছিলে। তেওঁ এজন খুব ভাল গীটাৰ বাদক আছিলে। অকল গীটাৰ বাদকে নহয়, তাতকৈও এজন ভাল শিক্ষক আছিল তেখেতে বহু ল'ৰা ছোৱালীক গীটাৰৰ শিক্ষাদান কৰিছে। তেখেতৰ অনাতাঁৰ কেন্দ্ৰৰ এজন স্বীকৃতপ্ৰাপ্ত মিউজিক ডাইৰেক্টৰ, মিউজিক কম্প'জাৰ আছিলে। মোক 2-3বাৰ মান তেখেতে অনুৰোধো কৰিছিলে কোৰাছত গীত গোৱাৰ কাৰণে, কোৰাছ প্লাছ কেতিয়াবা ফিচাৰ। কিন্তু চাকৰি তাগিদাত মই নোৱাৰিলোঁ, আৰু তেখেতক অতি বিনম্ৰতাৰে মই সেই অনুৰোধ প্ৰত্যাখ্যান কৰিছিলোঁ। তেখেতৰ মৃত্যুৰ 7 নে 10 দিনমান আগতে বোধ কৰোঁ, মই এই নিশিগন্ধা কেছেটৰ যিটো কেছেট, সেই কেছেটটো মোৰ তাতো নাই এতিয়া। আৰু কেছেটৰ কোনো ধৰণৰ কপিও বা মাষ্টাৰ কেছেটো মোৰ হাতত নাই। গতিকে মই উৎপলক ফোন কৰিছিলোঁ যে উৎপল, তোমাৰ এই কেছেটটো আছে নেকি? তেতিয়া উৎপলে ক'লে যে বিমল দা, মোৰ কেছেট হিচাপে মই কিনি অনা নাছিলোঁ বজাৰৰ পৰা, এটা ব্লেংক কেছেটত মই কাৰোবাৰ পৰা এইটো ৰেকৰ্ড কৰিছিলোঁ, আৰু সেই কেছেটটো মোৰ তাত নাই এতিয়া। মই বাৰু চাম, যদি পাওঁ আপোনাক মই খবৰ দিম। বোলো ঠিক আছে বাৰু। এইখিনি কথা কৈ বাকী খবৰ চবৰ ল'লোঁ আৰু থলোঁ। 7 দিন নে 10 দিন পিছত মই এই বেয়া খবৰটো পালোঁ যে উৎপল আমাৰ মাজত নাই। সাংঘাতিক দুখ পালোঁ মই। তাতোকৈ দুখ পালোঁ এইকাৰণেই যে সেইখিনি সময়ত তেওঁৰ মই কোনো ঘৰলৈ গৈ তেখেতৰ পৰিয়ালৰ লোকৰ লগত তেখেতৰ সমবেদনা বা দুখ মই শ্বেয়াৰ কৰিব নোৱাৰিলোঁ, কাৰণ সেই সময়ত COVID-19ৰ বাবে চৰকাৰে কিছু বাধা আৰোপ কৰিছিলে। গতিকে সেইকাৰণে মই খবৰ ল'ব নোৱাৰিলোঁ। সেইটো এটা দুখ থাকি গ'ল মোৰ। তেখেতে কিছু এটা কথা কওঁ, এটা গান তেখেতে
সংগীত ব্যৱস্থাপনা কৰি থৈ গৈছে, যদিও মই কিছু অসুবিধাৰ কাৰণে সেই গীতটো গাব পৰা নাই। সেই গীতটো যিমান পাৰোঁ সোনকালে মই গোৱাৰ চেষ্টা কৰিম। আজি তেখেতৰ এই প্ৰথম মৃত্যু বাৰ্ষিকীত মই অশ্ৰুসিক্ত নয়নেৰে সুঁৱৰিছোঁ। উৎপল, তুমি য'তেই আছা ভালে থাকা, শান্তিত থাকা। ভাতৃপ্ৰতিম উৎপল অডিঅ' কেছেট মিলন আৰু চিনাকি প্ৰীতিৰ বাণীবন্ধনৰ সময়ত তোমাৰ সৈতে কটোৱা সময়খিনি মোৰ বাবে সদায় প্ৰেৰণাদায়ক হৈ থাকিব। সংগীতৰ জ্ঞানৰ সাগৰ, মিঠা সুৰৰ যাদুকৰ, অত্যন্ত সৰল মনৰ উৎপল, তুমি য'তেই আছা শান্তিত থাকা। তোমাৰ সন্ধ্যা বাইদেউৰ এই কামনা। নমস্কাৰ, মই মুনীন বৰুৱা, জনপ্ৰিয় সংগীত পৰিচালক, সুৰকাৰ, গীটাৰ বাদক, আমাৰ মৰমৰ সকলোৰে শ্ৰদ্ধাৰ উৎপল দা। তেখেত আমাৰ মাজৰ পৰা গুচি যোৱা আজি এবছৰ হ'ল। তেখেতৰ এই বছৰেকীয়া তিথিৰ দিনা মই মোৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। উৎপল দা য'তেই আছে শান্তিত থাকক, সুখত থাকক। মোৰ উৎপল দাক লগ পাইছিলোঁ 2003-2004 এনেকুৱা। চিনাকি প্ৰীতি, মিলন, এই দুটি কেছেটত মই উৎপল দাৰ সুৰ আৰু পৰিণীতা দাস বাইদেউৰ কথাৰে গীতটি গাবলৈ মই সুবিধা পাইছিলোঁ। আৰু প্ৰডাকশ্যন আছিলে SP সৈনী। সেই সূত্ৰে মই উৎপল দাক খুব ওচৰৰ পৰা পাইছিলোঁ। বহুত জনা শুনা মানুহ, বহুত শিকিব পাৰিছিলোঁ। উৎপল দাৰ গীত মানে আমি ভাবিছিলোঁ আমি যে শিকিব পাৰিম। উৎপল দা ৰেডিঅ'ৰ এপ্ৰুভ সংগীত পৰিচালক। ৰেডিঅ'ত বহুতো প্ৰগ্ৰেম কৰিছোঁ, উৎপল দাই মাতিছিলে। আমি বহুত শিকিলোঁ উৎপল দাৰ পৰা। শেহতীয়াভাৱে মৃত্যুৰ ঠিক 2-3 মাহমান আগত ৰেডিঅ'ৰে 5টা গীতৰ ৰেকৰ্ডিং আছিলে। তেতিয়া উৎপল দাক আমি পালোঁ, বহুত ফূৰ্তি ফাৰ্তা কৰিলোঁ। সেই উৎপল দাক শেষ দেখা। তাৰপিছত ক'ভিডৰ সময়তে যোৱাবাৰ উৎপল দা ঢুকালে। দুৰ্ভাগ্য যে আমি উৎপল দাক শেষ শ্ৰদ্ধাকণো দিবলৈ সুবিধা নাপালোঁ। আমি যোৱাৰ সুবিধাখন নাপালোঁ। এতিয়া ইয়াৰ পৰাই মই উৎপল দাক প্ৰণাম জনাইছোঁ। উৎপল দা, আপুনি য'তেই আছে সুখত থাকক, শান্তিত থাকক। মই আপোনাৰ বাবে আপুনি সুৰ কৰি থৈ যোৱা আৰু আপোনাৰ ডাইৰেকশ্যনত গোৱা মই গীতটি অকণমান গুণগুণাইছোঁ।
গলা যে আঁতৰি নাযাবা পাহৰি কতেনো পামো শুন তোমাৰে বাতৰি গলা যে আঁতৰি নাযাবা পাহৰি কতেনো পামো শুন তোমাৰে বাতৰি শাৰদী জোনাকত নেখেৱালী সুবাসত তৰালী আকাশত পুৱাৰে নিয়ৰত গলা যে আঁতৰি নাযাবা পাহৰি কতেনো পামো শুন তোমাৰে বাতৰি আছেৰে মনত সেই ল'ৰালিৰে দিন বালি ঘৰ সাজি খেলা সোণোৱালী দিন সাঁচি থলো সযতনে হৃদয়তে শুন উমলা দিনৰে সেই সোণালী সপোন সাঁচি থলো সযতনে হৃদয়তে শুন উমলা দিনৰে সেই সোণালী সপোন তুমি মোৰ কামনা তুমি মোৰ সাধনা তুমি মোৰ জীৱনৰ আশা ভৰা চন্দ্ৰমা